নমস্কাৰ মই সকলোকে স্বাগতম জনাইছোঁ জনমত অনুষ্ঠানলৈ আপোনালোক ডিডি অসমৰ সমূহ দৰ্শক আৰু আমাৰ যিসকল এংকৰ ইয়াত উপস্থিত আছে বিভিন্ন দলৰ যিসকল প্ৰতিনিধি আছে সকলো প্ৰতিনিধিক মই আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলক স্বাগতম জনাইছোঁ অভিনন্দন জনাইছোঁ আমি 2021 নিৰ্বাচন কি হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া কিছু সময়ৰ পিছতে আৰম্ভ হ'ব আমি জানো যে 27 এপ্ৰিলত প্ৰথম ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ পৰা 1 এপ্ৰিল তাৰপৰা 6 এপ্ৰিল গতিকে আমি সকলো সাজু হৈছোঁ কিন্তু এই মুহূৰ্তত ৰাজনৈতিক দলবিলাকৰ নিজৰ এজেণ্ডা কি সেই সন্দৰ্ভত কথা পাতিম আমাৰ লগত দৰ্শক আছে ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি কথা পাতিম প্ৰথমে মই আপোনালোকক যিসকল ৰাজনৈতিক দলৰ প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছে তেখেতসকলৰ লগত মই পৰিচয় কৰাই দিব বিচাৰিছোঁ ডক্টৰ দেৱজিৎ মহন্ত তেখেত ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে স্প'ক্স পাৰ্চন খগেন কলিতা কংগ্ৰেছ দলৰ স্প'ক্স পাৰ্চন তেখেতক স্বাগতম জনাইছোঁ আৰু চন্দ্ৰ প্ৰকাশ শৰ্মা তেখেত জাতীয়তাবাদী অসম জাতীয় পৰিষদৰ তেখেত স্প'ক্স পাৰ্চন তেখেতক স্বাগতম জনাইছোঁ আৰু জ্যেষ্ঠ সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱা আমি প্ৰশান্তজ্যোতি বৰুৱাক স্বাগতম জনাইছোঁ আমি কেইবাজনো আমাৰ জ্যেষ্ঠ দৰ্শক উপস্থিত আছে আমাৰ ৰাইজ উপস্থিত আছে ছাত্ৰ ছাত্ৰী উপস্থিত আছে সকলোকে স্বাগতম জনাইছোঁ কি হ'ব 2021 নিৰ্বাচন আমি সকলোৱে ভোট দিবলৈ সাজু হৈছোঁ কাক ভোট দিম কিয় ভোট দিম আৰু এই যিকেইটা ৰাজনৈতিক দলে প্ৰধানতঃ যিকেইটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগতে আঞ্চলিক ৰাজনৈতিক দলে এবাৰ যুদ্ধক্ষেত্ৰত নামিছে ভোট যুদ্ধত নামিছে এই ৰাজনৈতিক দলসমূহৰ ইছ্যু কি ইতিমধ্যে প্ৰায়কেইটা ৰাজনৈতিক দলে তেওঁলোকৰ ইস্তাহাৰসমূহ প্ৰকাশ কৰিছে এই ইস্তাহাৰসমূহত তেওঁলোকৰ ক'বলগীয়া কথা কি ভোটাৰক কেনেকৈ তেওঁলোকে আক্ৰমণ কৰিছে মূল তেওঁলোকৰ ইছ্যু কি অসমৰ সমস্যা সমাধান কৰিবৰ কাৰণে মানুহৰ মৌলিক সমস্যা সমাধান কৰিবৰ বাবে এই ৰাজনৈতিক দলবিলাকৰ সদিচ্ছা কিমান তেওঁলোকে ৰাজনীতিৰ স্বাৰ্থত ৰাজনীতি কৰিছে নে সঁচাকৈ মানুহৰ মূল সমস্যাসমূহ মৌলিক সমস্যাসমূহ অসমৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে তেওঁলোক আগ্ৰহী আৰু তেওঁলোকৰ তেনেকুৱা ভিজন প্লেন আছে প্ৰথমে মই দেৱজিৎ মহন্ত আপোনাৰ ওচৰলৈ আহিম আপুনি 10টা সংকল্প আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা ইতিমধ্যে আপোনালোকে প্ৰকাশ কৰিছে আৰু আপোনালোকে ইতিমধ্যে সবিস্তাৰে সেই বিষয়ে প্ৰকাশ কৰিছে এই সংকল্পকেইটা সন্দৰ্ভত চমুকৈ আপোনাৰ মন্তব্য কংগ্ৰেছে 5টা গেৰাণ্টি দিছে আপোনালোকে 10টা সংকল্প দিছে এই সংকল্প সন্দৰ্ভত আপোনাৰ চমুকৈ বক্তব্য সকলোকে নমস্কাৰ জনাইছোঁ এই যি 10টা সংকল্প এই সংকল্প কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰে নহয় এয়া সংকল্প অসমৰ কৃষ্টি সংস্কৃতি সভ্যতা যাৰ প্ৰতি আমি সদায় আমাৰ ভূমিপুত্ৰসকল সচেতন সেই কৃষ্টি সংস্কৃতি আৰু সভ্যতাৰ যুঁজত যাক 17বাৰ মোগলে আক্ৰমণ কৰিও পৰাভূত কৰিব পৰা নাছিল এইবাৰ সেইকাৰণে শৰাইঘাটৰ আকৌ এখন ৰণ আৰম্ভ হ'ব এইবাৰৰ ৰণ হ'ব আমাৰ সভ্যতা আমাৰ কৃষ্টি আমাৰ সংস্কৃতিক ৰক্ষা কৰাৰ কাৰণে আৰু এই ৰক্ষাৰ কাৰণে এই যি 10টা প্ৰতিশ্ৰুতি বা আমি যে সংকল্প কৰিছোঁ এই সংকল্প কেৱল মাত্ৰ বিজেপিয়ে নহয় অসমৰ জনতা জনাৰ্দনৰ উন্নয়নৰ কাৰণে এই সংকল্প লৈছোঁ আপুনি যদি চাই 2016 চনত জনতা জনাৰ্দনে আমাক আশীষ দিয়া নাছিল যি নিৰবিচ্ছিন্ন শাসন চলি আছিল আমাক জনাদেশ দিছিল আমাক আশীৰ্বাদ দিছিল পৰিৱৰ্তনৰ কাৰণে প্ৰশ্ন হ'ব পাৰে আমি কি পৰিৱৰ্তন কৰিছোঁ আমি পৰিৱৰ্তন কৰিছোঁ মানুহৰ মাজত আস্থা আৰু বিশ্বাসৰ আমি সমাজৰ প্ৰতিগৰাকী দুখীয়া মানুহৰ কাৰণে যি এটকা আবণ্টিত হয় আমি সুনিশ্চিত কৰিছোঁ সেই এটকাই তেখেতসকলৰ একাউণ্টলৈকে গৈ পোৱাটো ঠিক তেনেদৰে আমি সুনিশ্চিত কৰিছোঁ যে সমাজত দুখীয়াৰ শ্ৰেণীৰ ধন শুহি খাই এক মধ্যভোগী শ্ৰেণী দালাল শ্ৰেণীৰ আৱিৰ্ভাৱ হৈছিল সেই দালাল শ্ৰেণীক আমি সমাজৰ পৰা নোহোৱা কৰিছোঁ লগতে বিভিন্ন ক্ষেত্ৰত সেইটো হয়তো আন্তঃগাঁথনিৰ কথাই ক'ব পাৰে শিক্ষা ক'ব পাৰে যিকোনো খণ্ডতে আমি এক যি 69 বছৰত যি পৰিৱৰ্তন অহা নাছিল আমি যোৱা 5টা বছৰত সেই উন্নয়নৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ আৰু আমি নিশ্চিত অহা এই 2021 চনত জনতা জনাৰ্দনে আমাক পুনৰ জনাদেশ দিব বহুত ধন্যবাদ মহন্ত ডাঙৰীয়া খগেন কলিতা 5টা গেৰাণ্টি ইতিমধ্যে দিছে আপোনালোকে কি ভাবে সঁচাকৈ আপোনালোকৰ এই গেৰাণ্টি লৈ ৰাইজে আপোনালোকক ভোট দিব নিশ্চিতভাৱে কাৰণ কংগ্ৰেছে যি 5টা গেৰাণ্টি দিছে এয়া বিজেপিৰ সেই 15 লাখ টকা বেংকত জমা হ'ব বুলি দিয়া সেই ধৰণৰ গেৰাণ্টি নহয় কাৰণ আমাৰ গেৰাণ্টি আছে যে আমি কা বলবৎ হোৱাৰ পৰা অসমত বলবৎ হোৱাৰ পৰা আমি ৰক্ষা কৰিম অসমত কা আমি বলবৎ হ'ব নিদিওঁ এয়া ৰকেট ছায়েন্সৰ কথা নহয় কাৰণ আইনী প্ৰক্ৰিয়াৰে কেতিয়াবা বন্ধ কৰিব পাৰি আৰু কেতিয়াবা তাক বেছি সক্ৰিয় কৰিব পাৰি IMDTৰ কথাটো আপোনালোকে জানে 2000 টকাকৈ এগৰাকী গৃহিণীক মাহিলী ভাত্তা প্ৰদান কৰা কথাটো এইটো এটা অসম্ভৱ কথা নহয় সেইটো কথা বিজেপি চৰকাৰে ইতিমধ্যে প্ৰমাণেই কৰিছে কাৰণ তেওঁলোকে ইতিমধ্যে 830 টকা
তেওঁলোকে দিছে অৰুণোদয় আঁচনিৰ অধীনত, যদিও তাত ব্যাপক খেলি মেলি হৈছে। আৰু স্বাভাৱিকতে এনে যিকেইটা 5টা গেৰাণ্টি কংগ্ৰেছে প্ৰদান কৰিছে ৰাইজক, এই 5টা গেৰাণ্টি অসমত নিবনুৱাৰ সংস্থাপনেই হওক বা অন্য ধৰণৰ কথাবোৰেই হওক, এই কথাবোৰ কংগ্ৰেছে গেৰাণ্টি হিচাপে প্ৰদান কৰিছে। আৰু কংগ্ৰেছ যদি শাসনলৈ আহে, এই 5টা গেৰাণ্টি এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। মানে 5 বছৰৰ ভিতৰত 5টা গেৰাণ্টি। চন্দ্ৰপ্ৰকাশ শইকীয়া, আপুনি অসম জাতীয় পৰিষদক আপুনি প্ৰতিনিধিত্ব কৰিছে। অসম জাতীয় পৰিষদৰ আপোনালোকৰ নিৰ্বাচনী ইছ্যু ইতিমধ্যে আপোনালোকে ঘোষণা কৰিছে। সভাপতি লুৰিণজ্যোতি গগৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ কষ্ট কৰি ঘূৰি আছে, কিন্তু আপোনালোকৰ মূল যিটো মূল ইছ্যু কি আপোনালোকৰ? চাওক, আমাৰ মূল ইছ্যু আছে যে অসমীয়া জাতি বাচি থাকিব না নাই। নেক্সট 20-30 ইয়াৰ্ছ যদি আমি চাওঁ, যিটো হাৰত অনুপ্ৰৱেশ চলিছে, আগতে কংগ্ৰেছে IMDT এক্টৰ জৰিয়তে ইয়াত বাংলাদেশকে আনিলে, তাৰপিছত বিজেপিক আমি চান্স দিলোঁ, পৰিৱৰ্তনৰ নামত আমি বিশ্বাস কৰিলোঁ যে প্ৰাইম মিনিষ্টাৰ মোদীয়ে কিবা এটা কথা কৈছে, প্ৰাইম মিনিষ্টাৰৰ কথা শুনি আমি চব ভোট দিলোঁ। সৰ্বানন্দ আনন্দৰ কথা তেওঁ কৈছে, কিন্তু এইবিলাক কথা হৈ নুঠিল। বিকাশৰ কথা কৈছে, আপুনি জানে এডভান্টেজ অসমক ধৰি বৰাক, নমামী বৰাক, নমামী ব্ৰহ্মপুত্ৰ, এইবিলাক চব ফেল হৈছে। 16 লাখ নিবনুৱা আছিল, 2016ত 23 লাখ হ'ল। কাছাৰ মিল আৰু আমাৰ মূল ইছ্যুটো আপোনালোকৰ কওক। আমাৰ মূল ইছ্যু আছে যে এখন স্বাভিমানী অসমীয়া জাতি, স্বাৱলম্বী আৰু স্বাভিমানী অসমীয়া জাতি আৰু জাতীয়তাবাদ প্ৰতিষ্ঠা কৰা, অসমীয়া জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰা আৰু অসমীয়া হিচাপে জীয়াই থকা অধিকাৰ যাতে আমাৰ বাচি থাকে, আমি জীয়াই থাকোঁ, এই হ'ল আমাৰ মূল ইছ্যু। হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ জ্যেষ্ঠ সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱা, যে 3টা ৰাজনৈতিক দলৰ আপুনি মূল ইছ্যুখিনি শুনিলে। এই 3টা ৰাজনৈতিক দলে যি মূল ইছ্যু, কাৰোবাৰ 5টা গেৰাণ্টি, কাৰোবাৰ 10টা সংকল্প আৰু কাৰোবাৰ জাতীয়তাবাদ, এই ইছ্যুখিনি আচলতে অসমৰ মানুহৰ মূল সমস্যাসমূহক এওঁলোকৰ যি নিৰ্বাচনী ইস্তাহাৰ তাত প্ৰকাশ কৰিছে বুলি আপুনি ভাবেনে? আমি 3টা দলৰে আমি তেওঁলোকৰ যিখিনি ইস্তাহাৰৰ মেইন গেৰাণ্টি আমি শুনিলোঁ। ইয়াত আমি দেখিছোঁ যে প্ৰায়বোৰ যিখিনি গেৰাণ্টি বা তেওঁলোকে কৰিব বিচাৰিছে আমাৰ জাতীয় পৰিষদৰ বাহিৰে, কংগ্ৰেছ বা যিকেইটা মেইন পাৰ্টি কংগ্ৰেছ আৰু বিজেপি, যে দুইটা দলে প্ৰলোভনৰ এটা মানে আশ্বাসে বেছি, যে আমি কোনোবাই কৈছে 2000 দিব, কোনোবাই 3000, মানে দাম দৰৰ এটা ৰাজনীতি আজি চলিব ধৰিছে। আমাৰ যিটো আমি বিচাৰিছিলোঁ যে আমাৰ ইছ্যু হ'ব লাগে, আমাৰ সমস্যাবোৰ সমাধান কৰি কোনে 5 বছৰত কি কৰিলে বা কৰিব, আমাৰ বানপানীৰ সমস্যা, আমাৰ গৰাখহনীয়াৰ সমস্যা, আমাৰ নদী বান্ধৰ সমস্যা, এইবিলাক সমস্যাৰ তাত আমি কোনো তাত গুৰুত্ব আমি দেখা নাই, বা কাৰ হেৰিটোৰ ওপৰতো এতিয়া আমি দেখিছোঁ যে তাতো এটা পলিটিকেল ইছ্যু টাইপৰ ৰাজনৈতিক ইছ্যু হিচাপেই ধৰা হৈছে, বা তাত ভোট বেংক পলিটিক্সো আকৌ জড়িত হৈ আহিছে। নিশ্চয়। তাৰমানে গোটেই বিদেশী সমস্যাটো আমি কংগ্ৰেছে বিদেশী মুছলিম আনিছে বা মুছলমান সম্প্ৰদায়ৰ আনিছে বুলি আমি ধৰি আছিলোঁ। তাৰপিছত আকৌ বিজেপি আহি আমি ভাবিছোঁ যে গোটেই সমস্যাটো কিবা এটা হ'ব বুলি আশা কৰিছিলে 2016 চনত। তাৰপিছত দেখিলে আকৌ বিজেপি আকৌ হিন্দু মানে বাংলাদেশী আনিবলৈ চেষ্টা কৰিছে। তাৰমানে এতিয়া কোনোফালে মানে আচল অসমীয়া আমাৰ যিখিনি আমাৰ মানুহ, সেইখিনিৰ কোনো পৰিত্ৰাণ নাই। ইফালেও মানে বিপদ, সিফালেও বিপদ, এতিয়া আপোনাৰ অল্টাৰনেটিভ নাইকিয়াই হৈছে। আৰু যিখিনি এতিয়া আমাৰ AJP বা ৰাইজৰ দলে যিটো আঞ্চলিকতাবাদৰ ধৈৰ্যলৈ ওলাই আহিছে, চ' তেওঁলোকে কোনো শাসনভাৰ ল'ব যে পাৰিব, সেইটোৰো এটা মানে আকৌ চিন্তনীয় বিষয়। হয়, আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰসংগ আপুনি উত্থাপন কৰিছে যে আটাইকেইটা ৰাজনৈতিক দলত আমি দেখিলোঁ যে তেখেতসকলৰ সংকল্প বা গেৰাণ্টি বা জাতীয়তাবাদ লৈ যিবিলাক কথা কৈছে, কিন্তু মানুহৰ যি মূল সমস্যা, নিবনুৱা সমস্যা, শিক্ষাৰ সমস্যা, বান গৰাখহনীয়াৰ সমস্যা, কৃষকৰ সমস্যা, এই সমস্যাসমূহ যেনেধৰণৰ আলোকপাত কৰিব লাগিছিলে তেনেধৰণৰ কিন্তু আলোকপাত কৰা যেন আমাৰ দেখা নাই। আমি ৰাজনৈতিক দলকেইটাৰ ওচৰলৈ আহিম, কিন্তু আমি কেইবাজনো জ্যেষ্ঠ ইয়াত নাগৰিক আছে, তেখেতসকলৰ মতামত লৈ ল'ম। আমি তেখেতসকলেনো কি বিচাৰে
ৰাজনৈতিক দলকেইটাক কি প্ৰশ্ন কৰে, যিহেতু আমাৰ অনুষ্ঠানটোৱে জনমত, ৰাইজৰ মতামত আমি ল'ম। কিন্তু তাৰ পূৰ্বে মই ডক্টৰ দেৱজিৎ মহন্ত যে মূল যিবিলাক মানুহৰ সমস্যা, সেই সমস্যাবিলাক নিবনুৱা সমস্যা সমাধানৰ কাৰণে কিন্তু আপোনালোকৰ যি 10টা সংকল্প, সেই সংকল্পত কিন্তু বৰ বিশেষ কিন্তু আপোনালোকে তাক পুংখানুপুংখভাৱে আলোচনা কৰা নাই। অসমৰ কিন্তু 42 লাখ নিবনুৱা আছে। এতিয়া নিবনুৱাৰ সমস্যা কিন্তু বাঢ়ি গৈ আছে দিনে দিনে। এই যিবিলাক ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত বুলি আজি একো নাই, কি ক'ব আপুনি? প্ৰথম আমি এইটো বুজা উচিত, যেতিয়া আমি নিবনুৱাৰ কথা কওঁ, সংস্থাপনৰ কথা কওঁ, সংস্থাপন মানে এইটো কেতিয়াও নহয় যে চৰকাৰী সংস্থাতেই চাকৰি দিয়াটো। কোনো এখন ৰাজ্যত আপুনি যদি চাই বা আমাৰ যদি ভাৰতৰ প্ৰেক্ষাপটত পৰ্যালোচনা কৰে, কেতিয়াও চৰকাৰীভাৱে সকলোকে সংস্থাপন দিব নোৱাৰে। তেতিয়াহ'লে তাৰ দুটা উপায়বিলাক কি হ'ব পাৰে? এটা হ'ব পাৰে চৰকাৰী সংস্থাত নিয়োগ কৰা, দ্বিতীয়টো হ'ব পাৰে এই যিটো পৰিৱেশ, এক পৰিৱেশৰ সৃষ্টি কৰি যিটো আমাৰ ব্যক্তিগত খণ্ডক আগুৱাই অনা, আৰু তৃতীয়টো হৈছে স্বনিয়োজনৰ বাবে এক পৰিৱেশৰ সৃষ্টি কৰা। এই ক্ষেত্ৰত মই প্ৰথম কথা কওঁ, আপুনি যদি চাই অসমৰ প্ৰেক্ষাপটত, এইটো যদিও সৰু কথা, এইটো বৰ আমাৰ কাৰণে চিন্তনীয় বিষয়। যোৱা কেইবাটা বছৰত আপুনি যদি চাই অসমত এক পৰিৱেশৰ অভাৱ, প্ৰতিটো বছৰতে 2-3টাকৈ আন্দোলন হয়। আৰু এনেকুৱা দেখা গৈছে এই আন্দোলনৰ নামত কিছুমান আন্দোলনজীৱী মানুহৰ সৃষ্টি হৈছে। তেখেতসকলক যদি সোধে আপোনালোকে কিয় আন্দোলনত যোগ দিছে, তেখেতসকলে ক'ব যে চৰকাৰৰ বিৰুদ্ধে আন্দোলন হৈছে, সেইকাৰণে আমি যোগ দিছোঁ। মইতো ভাবোঁ এখেতসকল আন্দোলনজীৱী নহয়, এখেতসকল পৰজীৱী। সেইখিনিতো অসমৰে মানুহ, আপোনালোকে মানুহ যোনে আন্দোলন কৰিছে, নিশ্চয় তেওঁলোকে অভাৱ অভিযোগৰ কাৰণে আন্দোলন কৰিছে। যদি আপোনাৰ প্ৰশ্নটোৰ সমৰ্থন মই জনাওঁ, তেতিয়াহ'লে চাব, এই যে কা আন্দোলন হৈছিলে, আপুনি যদি চাই এই কা আন্দোলনৰ সময়ত বহুত মানুহ আমি অহা দেখা পাইছিলোঁ। কিন্তু সেই কা আন্দোলনৰ নামত ৰাজনৈতিক ভেটি স্থাপনৰ কাৰণে যি এক আখৰা চলিল, তেখেতসকলেতো ৰাজনৈতিক ভেটি সৃষ্টি কৰিলে। গতিকে মানুহৰ ইমোশ্যনক লৈ খেলা কৰিলে নে নাই? দ্বিতীয়তে ইয়াত যদি আমাৰ যদি চাই, আমাৰ যদি উদ্যোগীকৰণ হ'ব লাগে, তাত আপুনি 24/7 আমাক বিজুলী লাগিব, শক্তি লাগিব, তেতিয়াহে উদ্যোগীকৰণ আৰম্ভ হ'ব। ইৰেছপেক্টিভ অফ চৰকাৰত যোনে দলেই নাহক কিয়, যদি শক্তিখণ্ড নহয়, তেতিয়াহ'লে উদ্যোগীকৰণ হ'ব পাৰিব নেকি? আমি চাব লাগিব আমাক ইয়াত কিমান শক্তিখণ্ড আছে বা কিমান বিজুলী লাগে। পিক আপ পিৰিয়ডত আমাক 1800 মেগাৱাট লাগে। আমাৰ এতিয়া কিমান আছে বা আমাৰ চৰকাৰখনে কি কৰিছে? এতিয়ালৈকে 850 মেগাৱাট আমাৰ উৎপন্ন কৰে। তাৰে লগত 450 মেগাৱাট উৎপন্ন কৰাৰ কাৰণে আমাৰ সৰু বৰ প্ৰজেক্ট চলি আছে। গতিকে এটা কথা, আমি নোহোৱাখিনিক লৈ যিমান কৰোঁ, আমি থকাখিনিক লৈ আগবাঢ়ি যাব লাগিব। এতিয়া মই কংগ্ৰেছ আৰু যদি আপুনি অনুমতি দিয়ে, মই দুটা কথাৰ মাত্ৰ কওঁ। এটা কথা কৈছিলে যে আমি অৰুণোদয় আঁচনিৰ জৰিয়তে 830 টকা দিছোঁ। সেইটো বিষয় হোৱা নাই। খগেন কলিতাই কিবা এটা ক'ব খুজিছে, কওক কলিতা। প্ৰথম কথা, তেখেতে অসমত আন্দোলন কৰা মানুহবোৰক আন্দোলনজীৱী বুলি কৈছে। আপুনি প্ৰায় উনুকিয়াইছিল কথাটো। সেইটো হ'ল যে আন্দোলন মানুহে কেতিয়া কৰিব লগা হয়? আমাৰ কংগ্ৰেছৰ দিনতো আন্দোলন হৈছে, কিন্তু বিভিন্ন ধৰণৰ আন্দোলন কৰিব নালাগে। আমি ৰাজ্যসভাৰ এমপিজন আন্দোলনৰ জৰিয়তে পাইছোঁ, মানুহ চাই আছে। আমি সাহস থাকিব লাগে অপেনলি কোৱাৰ কাৰণে, হয়নে নহয়? আমাৰ ইয়াত ষ্টুডেণ্ট আছে, বহুত শিক্ষাৰ্থী আছে, আপোনালোকে সোধক। আপোনালোকেতো পঢ়া শুনা কৰা মানুহেও ৰাজনীতি কৰিব নালাগে বুলি কৈছে। পঢ়া শুনা কৰা মানুহে ৰাজনীতি কৰিব নালাগে বুলি ৰাজহুৱাকৈ কৈছে। আপোনালোকে আন্দোলন কৰি কোনোবা সংসদলৈ গৈছে, কোনোবা বিধানসভালৈ গৈছে, সেইটো ৰাইজৰ সমৰ্থনত গৈছে। আৰু দ্বিতীয়তে যেতিয়া আমি চ'ৰ্চ ক'ব লাগে, মাননীয় কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ পৰা জানিব বিচাৰিছোঁ, তেখেতে কৈছে এটা অভিযোগ আনিছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি। তেখেতে হয়তো জ্ঞাত নহয় যে আমাৰ কিমানজন উঠি অহা প্ৰজন্মৰ নেতা আছে, তেখেত হয়তো সেইটো জ্ঞাত নহয়। মই আপোনালোকক সকলোৰে ইয়াত দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ, এইবাৰ যোৱা 2019 যেতিয়া লোকসভাৰ ইলেকশ্যন হৈছিল, ভাৰতীয় জনতা পাৰ্টী এটা দল য'ত 132 গৰাকী নতুন মুখ দিছে। অসমৰ প্ৰেক্ষাপটত যদি আমি পৰ্যালোচনা কৰোঁ, এইবাৰ 35 জন নতুন মুখক আমি ইতিমধ্যে হেৰি কৰিছোঁ। আনকি 13 জন বিধায়কে তেখেতসকলৰ আসনখন এৰি দিছে উঠি অহা প্ৰজন্মক আগুৱাই অহাৰ কাৰণে। কিন্তু ৰাজনৈতিক দলবিলাকে যিসমূহ প্ৰাৰ্থী দিছে, সেয়া পৰ্যালোচনা যদি কৰিবলৈ যোৱা যায় আমাক বহুত সময় লাগিব। ইতিমধ্যে এছ'চিয়েশ্যন অফ ডেম'ক্ৰেটিক ৰিফৰ্মছে কেতবোৰ তথ্য উলিয়াইছে। আপুনি কিবা এটা ক'ব খুজিছে, মই আপোনাক দিম। তাৰ তথ্যবিলাকত আমাৰ যিবিলাক তথ্য ওলাইছে প্ৰাৰ্থী, গতিকে ৰাজনৈতিক দলবিলাকৰ নিজৰ দায়বদ্ধতাৰ ক্ষেত্ৰত কিন্তু বহুত প্ৰশ্ন উত্থাপন হৈছে। যিসমূহ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হৈছে, সেই প্ৰাৰ্থীৰ তালিকাত অপৰাধত অভিযুক্ত প্ৰাৰ্থীৰ নামো আছে। এই কথাবিলাক আমি অকল বিজেপি বা কংগ্ৰেছ বুলি নহয়, সকলো দলৰ ক্ষেত্ৰত সেই কথা আমি পাতিব লাগিব। আপুনি কিবা এটা ক'ব খুজিছে, চন্দ্ৰপ্ৰকাশ শইকীয়া? মই দুটা কথা ক'ম। তেখেতে আন্দোলনৰ কথা কৈছে,
বিজেপিৰ মুখপাত্ৰগৰাকী লাজ পাব লাগে যে আন্দোলনৰ কথা কয় তেখেতৰ মুখ্যমন্ত্ৰী আন্দোলনৰ পটভূমিত মানে পৰা গৈ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হয়তো পিছত তেওঁলোকে ভ্ৰষ্টাচাৰৰ পটভূমি পৰা যোৱা মানুহক যেতিয়া দলত সোমাই লৈছে তেতিয়াৰ পৰা আন্দোলনক মোৰ মতে বদনাম গোৱা আৰম্ভ কৰি দিছে নেকি এইটো মই নাজানো। কংগ্ৰেছ তাৰপিছত মই যোগ দিছোঁ আপোনাৰ তাত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আলু পিঁয়াজৰ মালা পিন্ধি ৰাস্তাত কোনে আন্দোলন কৰিছিল সেই কথাটো মনত পেলাওক না। আৰু পেলাই দিওঁ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মানুহে যেতিয়া আন্দোলন কৰিছে 1947 যেতিয়া দেশ স্বাধীন হ'ল তেতিয়া কিন্তু অসমত আন্দোলন কৰিবলগীয়া পৰিৱেশ নাছিলে, আমি আন্দোলন কৰা নাছিলোঁ। কংগ্ৰেছৰ দিনত আমাৰ যি দুৰ্দশা হ'ল তাৰ বাবে আমি বাৰে বাৰে ভাষাক লৈ বা কিবাক লৈ আমি আন্দোলন কৰিবলগীয়া হৈছোঁ। তাৰপিছত আমাক ভৰসা দিলে, আমাক আশ্বাস দিলে প্ৰাইম মিনিষ্টাৰ মোদীয়ে। আমি ভাবিছোঁ ঠিক আছে জাতীয় নায়ক আছে, এফালে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী আছে, তেখেতে কৈছে টানি টোপোলা বান্ধি বাংলাদেশী যাব, কিবা হ'ব, ইষ্ট ইণ্ডিয়া, অষ্টলক্ষী, লুক ইষ্ট, এক্ট ইষ্ট, এইবিলাক কথা কৈছে। একো কোনো এটা কথা হৈ উঠিছে নেকি? নাই হোৱা। ডেভেলপমেণ্ট হৈছে কি? নাই হোৱা। বাংলাদেশী কৈছে নেকি? নাই যোৱা। কাগজ কল বিক্ৰী মানে এতিয়া বন্ধ হৈ গৈছে, আৰম্ভ কৰিব পৰা নাই। আজি চাহ জনজাতি যিবিলাক চাহ জনজাতিৰ কথা কয় এওঁলোকে চাহ জনজাতিৰ ক্ষেত্ৰত আপুনি ঢেকীয়াজুলিত যাওঁ অশোক সিংহলক সোমাব দিয়া নাই, তাত এওঁলোকক সোমাব দিয়া নাই কাৰণ এওঁলোকে দিব পৰা নাই। অসমৰ ৰাইজক ঠগ আৰু প্ৰতাৰণাৰ বাহিৰে প্ৰবঞ্চনাৰ বাহিৰে একোৱে মোদী দিব পৰা নাই। চন্দ্ৰপ্ৰকাশ শইকীয়া ধন্যবাদ। মই পি.জে. বৰুৱাৰ ওচৰলৈ আহিম, কিন্তু আমাৰ যিসকল জ্যেষ্ঠ আমাৰ ৰাইজ বহি আছে তেখেতসকলৰ পৰা মই 2-4টা মতামত লৈ ল'ম। মই প্ৰথমেই দ্বিজেন দাস আমাৰ মাজত আছে, আপোনাৰ এই ক্ষেত্ৰত আমাৰ 3টা দলৰ নেতা আছে, তেখেতসকলৰ প্ৰতি আপোনাৰ কিবা ক'ব লগা আছে নেকি? নমস্কাৰ। এই এনেকুৱা জনমত অনুষ্ঠানত বাক বিতণ্ডা হয়ে আমি দেখি আহিছোঁ টিভি চেনেলবিলাকত। কিন্তু কথা হ'ল যে আমাৰ অসমখন অন্যান্য ভাৰতৰ যি উন্নত ৰাজ্যৰ তুলনাত পিছপৰা বুলি সকলোৱে স্বীকাৰ কৰে। বিগত 5 বছৰ আমি কিছু দেখিছোঁ যে আন্তঃগাঁথনিৰ উন্নয়ন হৈছে, এইটো মিছা নহয়, কিন্তু পৰ্যাপ্ত পৰিমাণে হ'বলগীয়াখিনি এতিয়াও হ'বলৈ বাকী। কিন্তু প্ৰথম কথাটো মোৰ হৈছে, মোৰ মনলৈ অহা কথাটো, বিভিন্ন সমস্যাৰ মাজত বিশেষকৈ যদি আপুনি প্ৰথম কোনোবা মানুহে ঘৰলৈ যায় সদায় দেখিব তাত নিবনুৱা, প্ৰত্যেক ঘৰতে। যিটো নিবনুৱা অৱস্থাৰ কাৰণে মানুহৰ এটা আৰ্থিক অৱস্থাৰ টনকিয়াল হ'ব পৰা নাই। তাৰ কাৰণে আমাৰ ল'ৰাবিলাক বাহিৰলৈ গুচি যাবলগীয়া হৈছে, লাখে লাখে, কিছুমান অৰ্ধশিক্ষিত, কিছুমান শিক্ষিত। গতিকে এনেকুৱা ধৰণৰ সমস্যা সমাধান কৰিবৰ কাৰণে চৰকাৰে, যি চৰকাৰেই নহওক কিয়, যথেষ্টখিনি কষ্ট কৰিব লাগিব। এতিয়া অসমীয়া ল'ৰা হিচাপে কোনোবাই যদি ব্যৱসায় কৰিবলৈ আহে, উদ্যোগ কি আছে আমাৰ অসমত? উদ্যোগ বুলি ক'লে ধান বনা মিল, ক'ৰবাত তেল মিল, এনেকুৱাহে হৈছে। কিন্তু সঁচা অৰ্থত প্ৰকৃত অৰ্থত যি উদ্যোগ হ'ব লাগে সেই হোৱা নাই। আৰু যিবিলাক অসমীয়া ল'ৰা বাহিৰত পঢ়া শুনা কৰিছে, 2-এটা আহিবলৈ আৰম্ভ কৰিছে, কিন্তু তেওঁলোকৰ প্ৰধান সমস্যা হৈছে যিহেতু অসমীয়া জাতিটো আৰ্থিকভাৱে স্বচ্ছন্দ নহয়, গতিকে মূলধনৰ সমস্যাটো যথেষ্ট আছে। মূলধন কেনেকৈ পাব, ক'ৰ পৰা পাব? শিক্ষা আছে, জ্ঞান আছে, কিন্তু আৰ্থিক দুৰৱস্থাৰ কাৰণে তেওঁলোকে আজি ইণ্ডাষ্ট্ৰী কৰিব পৰা নাই, ইচ্ছা থকা স্বত্বেও। গতিকে এনে ক্ষেত্ৰত কোনখন চৰকাৰে বা কোনটো দলে কেনেকুৱা ধৰণৰ আঁচনি ল'ব, সেইটো এটা ভাল পৰামৰ্শ দিলে আমি ভাল পাম। দ্বিতীয়তে, এই জনমত অনুষ্ঠানৰ জৰিয়তে মই আহ্বান জনাইছোঁ যে সকলো ৰাইজে নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰক, উপযুক্ত প্ৰাৰ্থীক ভোট দিয়ক, উপযুক্ত দলক ভোট দিয়ক, দি পেলাই আমাৰ এই যিখিনি সমস্যা, আমাৰতো সমস্যা ঢেৰ আছে, 100 বুঢ়ী, কিন্তু মূল সমস্যাকেইটা যদি আমি সমাধান কৰিবলৈ আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে নিশ্চয় সকলোৰে মংগল হ'ব। ধন্যবাদ। আপোনাক ধন্যবাদ জনাইছোঁ দ্বিজেন দাস। হয় যে আমাৰ নিবনুৱা আছে, নিবনুৱাই ঋণ নাপায় বেংকৰ পৰা, নিবনুৱাই বিভিন্ন চৰকাৰী আঁচনি নাপায়, যাৰ কাৰণে শিক্ষিত নিবনুৱাই কাম কৰিব বিচাৰোঁ, কাম কৰিব পৰা নাইকিয়া। দীপাংকৰ বৰা আপুনি আছে, আপোনাৰ প্ৰশ্নটো মই লৈ ল'ব খুজিছোঁ। নমস্কাৰ। এইবাৰ ইলেকশ্যনত নিৰ্বাচনত আমি এটা বৰ জনপ্ৰিয় শ্লোগান শুনিবলৈ পাই আছোঁ, সেইটো হৈছে অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। সেই সংগ্ৰাম অসম বচাওক, আৰু সেই শ্লোগানটো কিন্তু দুই পক্ষই দি আছে। চৰকাৰী পক্ষই কৈ আছে যে অসমৰ অস্তিত্ব ৰক্ষাৰ এইটো সংগ্ৰাম বুলি, আৰু বিৰোধীয়েও কৈ আছে যে এইটো অসম বচাওক, চে বাচাম বুলি তেওঁলোকে এই কৰিছে। কোনোবাই কৈছে যে অসমত এই কা অনাৰ মাধ্যমেদি
ইয়াত কি হ'ব বেংগলী ভাষী সংখ্যা বৃদ্ধি হ'ব বেংগলী হোৱাৰ লগে লগে আমাৰ অসমীয়া ভাষাৰ অস্তিত্বৰ সমস্যা আহিব যিহেতু অসমীয়া ভাষাটো এটা জাতি মানে কি ভাষাভিত্তিক জাতি গতিকে এই কাৰ মাধ্যমেদি আমাৰ নষ্ট হ'ব আৰু বিজেপিয়ে কৈ আছে চৰকাৰী পক্ষৰ ফালৰ পৰা কৈ আছে যে সেইটো নহয় কাৰণ কিয় ইয়াত সংখ্যালঘুৰ সংখ্যা যেনেধৰণে বৃদ্ধি পাইছে যোৱা বিগত সময়ছোৱাত সেই সংখ্যালঘুৰ সংখ্যা যেনেকৈ বাঢ়িছে তেওঁলোকৰ জন্মৰ হাৰে হওক যিধৰণে হওক তেওঁলোকে আমাক ছাৰপাছ কৰি পেলাই আমাক সংখ্যালঘুত পৰিণত কৰিব আৰু তেতিয়া অসমীয়া যিটো সংস্কৃতি সেই সংস্কৃতি বিলুপ্ত হ'ব সভ্যতাৰ কথা যিটো কৈছে যিটো সভ্যতাৰ কথা কৈছে কিন্তু ভাষা যেতিয়ালৈকে আমাৰ শেষ হ'ব বুলি আমি ভাবিম ভাষা আমাক মানে হেৰি কৰি পেলাব সংখ্যালঘু কৰি পেলাব বেংগলী ভাষাই সেইটো হোৱাৰ বহু আগতেই কিন্তু ধৰ্মীয় সংখ্যালঘুত আমি পৰিণত হ'ম কিন্তু মোৰ কথা হৈছে কি আমি ভাষিক সংখ্যালঘুও হ'ব নিবিচাৰোঁ কোনো কাৰণতে আৰু ধাৰ্মিক সংখ্যালঘুও হ'ব নিবিচাৰোঁ কিন্তু বিজেপিয়ে যিটো কথা কৈছে যে সংখ্যা এনেকৈ বাঢ়ি গৈছে সেই কথাটো গোটেই মিছাও নহয় যে মুছলমানৰ জনসংখ্যা আমি মানে ঠিক হিন্দু মুছলমান সেই দৃষ্টিৰে আমি কথা পাতিব ইয়াত বিচৰা নাই যদিও যি ধৰণৰ জনসংখ্যা বৃদ্ধি হৈছে তাৰ ৰেচিঅ'টো যদি আমি চাওঁ খুব কম দিনৰ ভিতৰত অসমখন কিন্তু আমি সংখ্যালঘুত পৰিণত হ'ম এতিয়াই প্ৰায় 14-15খন জিলাত আমি সংখ্যালঘুত পৰিণত হৈছোঁ বহুত ধন্যবাদ কিন্তু কথা হ'ল যে চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে আঁচনি কি লৈছে হয় জনসংখ্যা এতিয়া এখন উন্নত দেশত জনসংখ্যা নিয়ন্ত্ৰণৰ যিবিলাক ব্যৱস্থা আছে সেই ব্যৱস্থাবিলাক অসমত হৈছে নাই পি.জে. বৰুৱা দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিছে আমি ৰাইজৰ পৰা দেখিলোঁ যে এটা হ'ল নিবনুৱা সমস্যা এটা হ'ল আমাৰ যি সংখ্যালঘু হ'বলৈ আমি গৈ আছোঁ ভাষিক আৰু ধৰ্মীয় এই দুটা কথাত আপোনাৰ মতামত কি হয় মই ভাষিক আৰু ধাৰ্মিক যিটো মানে প্ৰশ্ন তেখেতে উঠাইছে সেইটো আমি গোটেই আমাৰ আজি 100 বছৰ ধৰি আমি এই সমস্যাবোৰৰ লগতে জড়িত হৈ আছোঁ বা আমি আন্দোলন কৰিছোঁ আমাৰ ডেকা চাম আমি তেওঁলোকে বহুত ত্যাগ স্বীকাৰ কৰিছে ইভেন নিজৰ জীৱনটো দান কৰিছে আমি তেনেকৈ এই হেৰি চলি আছে আমাৰ ভাষাৰ কাৰণে আমি আন্দোলন কৰিছোঁ আমি আমাৰ জাতিৰ কাৰণে কৰিছোঁ আৰু এই বিদেশী সমস্যাৰ লগতে গোটেই হেৰিটো প্ৰক্ৰিয়াটো জড়িত হৈ আছে আমাৰ ভাষা আমাৰ ধৰ্ম বা ধাৰ্মিক যিটো হেৰি এতিয়া আপোনালোকে আমি দেখিব যে গোটেই যিটো আমাৰ এই বিদেশী সমস্যাৰ লগতে আমি আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ বা স্বাধীনতাৰ আগতে যিটো এটা প্ৰক্ৰিয়া আছিলে বা পাকিস্তানৰ যিটো এটা হেৰি আমি কৈছিলোঁ মানে তেওঁলোকে মুছলিম লীগে দেশ বিভাজন কৰি পাকিস্তান বিচাৰিছিলে তাৰে এটা কনস্পিৰেচি বা অভিসন্ধি আছিলে যে অসমক মানে এখন মুছলিম ৰাষ্ট্ৰ কৰি পেলাই পাকিস্তানৰ লগত জড়িত কৰিবলৈ আৰু যিটো আমি কথম্পি হাৰি ওলাই আহিব পাৰিলোঁ গ্ৰুপ চিৰ যিটো মানে পাৰ্টিশ্যনৰ সময় হেৰি কিন্তু তাৰপিছতো আমি এই প্ৰক্ৰিয়াটো আমি দেখি আহিছোঁ যে ভোট বেংক পলিটিক্স আমি ৰাজনীতি আমাৰ কিয় সমস্যাবোৰ আমি বিচাৰোঁ যে আমি সমাধান হ'ব লাগে আৰু আমি আগবাঢ়ি যাব লাগে আমি এই এনেকুৱা জাতি ধৰ্ম বা এনেকুৱা সমস্যাবিলাকৰ লগত লাগি পেলাই আমাক যাতে আমাৰ জাতিটোক ধৰি মানে আগবাঢ়িব নিদিয়ে এই সমস্যাবোৰ এবাৰ বা একেবাৰে শেষ কৰিব লাগে কিন্তু আমি সদায় দেখিছোঁ যে সদায় বহুত মানে আমাৰ যিটো ৰাজনীতি কিয়নো গোটেই বস্তুটো আমাৰ যিহেতু এটা গণতন্ত্ৰৰ আণ্ডাৰত আমি আছোঁ আৰু এই গণতান্ত্ৰিকভাৱে যি ইলেকশ্যন বা প্ৰক্ৰিয়াৰ মতে আমাৰ চৰকাৰ হয় আৰু চৰকাৰে তেনেকৈ আমাৰ এই সমস্যাবোৰ সমাধান কৰিব লাগে কিন্তু আমি দেখিছোঁ যে এই চৰকাৰবোৰে বা ৰাজনৈতিক যিবোৰ দল তেওঁলোকে কি কৰে যে তেওঁলোকৰ গোটেই বস্তুটো হৈছে যে আমি অহাবাৰ নিৰ্বাচনত জিকিম নে নিজিকিম এই জিকিম কৰিবলৈ হ'লে কাক আমি আমাৰ হাতত ৰাখিব লাগিব এতিয়া এনেকুৱা হৈছে যদি বিদেশী সমস্যাটো যদি বিদেশীবোৰ বোলে ক'ৰবাত মুছলিম বেছি আছে তেতিয়াহ'লে তেওঁলোকে ভাবে যে এই মুছলিমৰ এগেইনষ্টে হেৰি কৰিলে আমি মুছলিম সম্প্ৰদায়ৰ ভোটটো আমি নাপাওঁ তাৰপিছত এতিয়া কোনোবাই কয় যে আমি হিন্দু বিদেশীক যদি খেদি দিওঁ হিন্দু সম্প্ৰদায়ৰ ভোট নাপাওঁ তাৰ মাজতে কোনে আমি এতিয়া মানে চাফাৰ কৰিছে গোটেই অসমীয়া জাতিটোৱে মাজত এতিয়া মানে এইফালে গ'লে যিটো বিটুইন দ্য ডেভিল এণ্ড দ্য ডিপ চি বুলি কয় এইফালে গ'লে মানে সাগৰত পৰিব এইফালে গ'লে নৰকত পৰিব আমাৰ অৱস্থাটো আজি এনেকুৱা হৈছে হয় আপুনি খুব ধুনীয়া বিশ্লেষণ দিছে যে সকলো ৰাজনৈতিক দলেই কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰে মানুহৰ মূল সমস্যাবিলাক যিবিলাক প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কিন্তু সেই সমস্যাবিলাক সদায় সমাধান নহয় বা সমস্যাবিলাক সমস্যা হৈ থাকে মই আপোনালোকৰ ওচৰলৈ অহাৰ পূৰ্বে ছাত্ৰ ছাত্ৰী কেইবাজনো আছে কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি তেওঁলোকৰ কিবা ইছ্যু আছে আহক কোনে কৰিব প্ৰথমে প্ৰশ্ন আপুনি কৰিব কওক মানে যেতিয়া ইলেকশ্যন আৰম্ভ হয় তেতিয়া সকলো
সকলো মন্ত্ৰীয়ে আহি পেলাই ৰাইজৰ ওচৰত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে যে মই এইটো কৰিম সেইটো কৰিম। যেতিয়া ইলেকশ্যন শেষ হয়, যিটো প্ৰাৰ্থী জয়ী হয়, তেতিয়া আমি চাওঁ যে ৰাইজৰ ওচৰত নাহি পেলাই কয় যে তোমালোকৰ কি অসুবিধা আছে, কি অসুবিধা নাই, এনেকুৱা কিয় হয়? নিশ্চয়, সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, সেই কথা আমি পাতিম। আপুনি সুধিব, কওক। হয়, নমস্কাৰ, নাম গণেশ কলিতা। জাষ্ট এই মাত্ৰ ক'লে যে ভোট ইলেকশ্যনৰ আগত আমাক ভোট দিবলৈ আমাক কয় ভোট দিয়ক, ভোট নিদিলে আমি কিয় বাংলাদেশী, আমাৰ এইটো নাই বুলি কয়। কিন্তু ইলেকশ্যন যোৱাৰ পিছত না ৰাজনীতি জানো আমি, না পলিটিক্স জানো। যেতিয়া আমাৰ বা আমি কোৱালিফিকেশ্যন লৈ কিনে আমি এটা কলেজৰ পৰা পঢ়ি যাম, যেতিয়া আমাৰ জবৰ কাৰণে গুচি যাম, তেতিয়া আমাক কি কয় বোলে টকা লাগিব। কিন্তু এইটো বুজি নাপাওঁ, ইলেকশ্যনৰ আগত আমাক কয় চাকৰি দিম, পইচা নলওঁ। যেতিয়া চাকৰি যাম ন, মানে এটা মেট্ৰিক পাছ ল'ৰাই যদি চাকৰি পায় 1 লাখ টকা দিব লাগিব, কিন্তু BA পাছ ল'ৰাই চাকৰি কেলৈ নাপায়? হয়, এটা বৰ বেদনাদায়ক কথা। আমাৰ মূল দুটা ৰাজনৈতিক দলৰ নেতা আছে, যে মহন্ত ডাঙৰীয়া, যে দুজন ছাত্ৰই যি প্ৰশ্ন কৰিছে অতি মৰ্মান্তিক প্ৰশ্ন, আৰু এই কথাটো যিটো বেদনা ছাত্ৰ ছাত্ৰীসকলে পঢ়ি পেলাই কি হ'ব, যে যি সময়ত আমি কৰাপশ্যন ৰোধৰ কথা কৈ আছোঁ, আমি APSCত কৰাপশ্যন নোহোৱাৰ কথা কৈ আছোঁ, এই মুহূৰ্তটো কিন্তু আপোনালোকে দুৰ্নীতিমুক্ত শূন্য সহনশীলতাৰ কথা কয় দুৰ্নীতিৰ ক্ষেত্ৰত, এই মুহূৰ্তটো কিন্তু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে দুৰ্নীতি লৈ পেলাই প্ৰশ্ন উত্থাপন কৰিছে। প্ৰথম মই দুইজন ছাত্ৰৰে মনৰ বেদনা উপলব্ধি কৰিছোঁ। আমি এই যিটো দুৰ্নীতি বা কেলেংকাৰী, এইটো দল হিচাপে কেতিয়াও ভাবিব নালাগে। এইটো মানুহৰ জীৱনৰ এটা ব্যাধি, আমি ব্যাধিটো দূৰ কৰাৰ কাৰণে চিন্তা কৰিব লাগে। আজি এইখন প্লেটফৰ্মৰ পৰা বিভিন্ন দলৰ প্ৰতিনিধি আছে, মই তেখেতসকলৰ প্ৰতি অনুৰোধ, এইটো আমি দলগতভাৱে কেতিয়াও পৃথকীকৰণ কৰিব নালাগে, এইটো আমি সমাজৰ পৰা ব্যাধিটো দূৰ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। এইকাৰণে আপুনি যদি দলগতভাৱে চায়, আমাৰ যদি BJP বুলি কওঁ, যিকেইটা সমষ্টিত আমাৰ প্ৰতিনিধি আছে, ৰাইজৰ প্ৰতিনিধি, আমাৰ MLA আছে, তাত যদি দুৰ্নীতি হৈছে, তেতিয়াহ'লে বাকীকেইটাততো হ'ব নালাগিছিল। 36 বা 30 ইমানকেইটা বাকীকেইটাততো আমাৰ নাই। গতিকে দুৰ্নীতি যিকোনো সমষ্টিতে দুৰ্নীতিটো গৰিহণাৰ যোগ্য, আৰু তাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে পদক্ষেপ লৈছে নে লোৱা নাই। আপুনি যদি চায়, যেতিয়া আমাৰ চৰকাৰখনে 24 মে'ত শাসনত আহিছিল, তেতিয়া প্ৰথমটো ষ্টেপে লৈছিল 27 মে'ত, যি আমাৰ চেকগেট আছিল, অবৈধভাৱে কৰ সংগ্ৰহ কৰা হৈছিল, এই 50খন চেকগেট কিন্তু আমি বন্ধ কৰিছিলোঁ। দ্বিতীয়তে যদি চাই, সম্ভৱতঃ অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথমটো নজিৰবিহীন ঘটনা, য'ত APSCৰ অফিচাৰৰ 89 অফিচাৰক গ্ৰেপ্তাৰ কৰা হৈছে। তৃতীয়তে যদি চাই, আগষ্ট 2017ত যি কংগ্ৰেছে 4.5 লাখ ভুৱা জব কাৰ্ড সৃষ্টি কৰি থৈ গৈছিল, যি দুখীয়াৰ তেজ উহি খাইছিল, তাক কিন্তু আমি ডিটেক্ট কৰি বন্ধ কৰিছোঁ। তাৰ উপৰিও আপুনি যদি চাই, প্ৰায় 2,63,000 ভুৱা ৰেচন কাৰ্ড আমি বন্ধ কৰিছোঁ। গতিকে এইবিলাকতো তেজ শুহি খোৱা হৈছিল। গতিকে আমি নকওঁ যে আমি সম্পূৰ্ণৰূপে কৰিব পাৰিছোঁ, আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। য'ত আপোনালোকে আমাৰ চৰকাৰখনক অৱগত কৰিছে, আপোনাৰ সংবাদ মাধ্যমেও যদি আমাক অৱগত কৰিছে, আমাৰ চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিছে নে কৰা নাই, তাৰে উদাহৰণ। আমি কোৱা নাই যে SI কেলেংকাৰী হোৱা নাই, যিটো সঁচা সেইটো সঁচা, কিন্তু হোৱাৰ যেতিয়া এই প্ৰশ্ন কাকত বা ঘটনাটো আহিল, তাৰে পিছত কিন্তু আপুনি যদি চাই, মুখ্যমন্ত্ৰী মহোদয়ৰ তত্ত্বাৱধানত এমাহৰ ভিতৰতে পুনৰ পৰীক্ষা পাতি 967জনক কিন্তু পুনৰ নিকাভাৱে সংস্থাপন দিয়া হৈছে। আজি কিছুদিন আগত APSC হৈ গৈছে, 167গৰাকী APSCৰ আমি ছ'চিয়েল মাধ্যম আজিকালি যথেষ্ট উন্নত, যথেষ্টভাৱে আগবাঢ়ি আহিছে, আপোনালোকে গম পাব এই ছাত্ৰ ছাত্ৰীবিলাকে। আমি দেখিবলৈ পাইছোঁ এনেকুৱাকৈ ফটো দিছে, যিজনে APSC পাইছে, তাৰ পৰিৱেশটো আপুনি চালে, তাৰমানে তেখেতসকলৰ এটা বিশ্বাস আহিছে যে চৰকাৰী পৰীক্ষাবিলাকতো পৰীক্ষা দি আমি উত্তীৰ্ণ হ'ব পাৰিম। ইয়াত আমাৰ জ্যেষ্ঠ দুজন নাগৰিকে দুটা প্ৰশ্ন কৰিছিল, এজন দ্বিজেন শৰ্মা ডাঙৰীয়া। মই দ্বিজেন শৰ্মা ডাঙৰীয়াৰ প্ৰশ্নটোৰ এটা লাইনত নহয়, তেখেতে কৈছিলে যে আমাৰ সভ্যতা, আমাৰ কালচাৰ বা সংস্কৃতি কেনেকৈ ৰক্ষা কৰিম, এইটো আমি কেনেকৈ গ্ৰহণ কৰিম। যেতিয়াই এটা ৰাজনৈতিক দুটা কংগ্ৰেছৰ লগত AUDF যি মিলিত হৈছে, AUDFৰ সভাপতিগৰাকীয়ে কি ধমকি দিছে জানেনে? তেখেতসকলে যদি ক্ষমতাত আহে, প্ৰথমখন কেবিনেটতে তেখেতসকলে মাদ্ৰাজা খুলি দিব। মই আপোনালোকক প্ৰশ্ন কৰিব খুজিছোঁ, আমাক মাদ্ৰাজা কিয় লাগে? তাত চৰকাৰী স্কুল নাই? চৰকাৰী শিক্ষানীতি মতে প্ৰতিটো 1 কিলোমিটাৰৰ বেহাৰদত এখনকৈ স্কুল থাকে। আনকি আমাৰ যিবিলাক তাত শিক্ষক এপইণ্ট কৰা হয়। অকণমান আপোনাক মই সুধিব বিচাৰিছোঁ যে আপোনালোকৰ BJP যিটো আপোনালোকৰ এতিয়া এবাৰ কিমানখন আসন পাব, সেই হিচাপে যিটো আপোনালোকৰ শ্লোগান আছে, আপোনালোকৰ BJP + 100+ নহয় জানো? হয়। তেতিয়াহ'লে আকৌ আজমলক লৈ আপোনালোকে কিয় ভয় খাব লাগে? আজমল আমাৰ কাৰণে আজমল এটা ৰাজনৈতিক দল নহয়।
আমি আজমলক শত্ৰু বুলি জ্ঞান কৰোঁ, যিয়ে IMDTৰ সহায় লৈ এই আমাৰ জাতিটোক বিক্ৰী কৰিব ওলাইছে। আৰু আটাইতকৈ দুখৰ বিষয় কি জানে, আমাক যদি কয় আমি সেই গোপীনাথ বৰদলৈ দিনৰ কংগ্ৰেছক আমি সন্মান কৰোঁ আৰু সেইকাৰণে আমাৰ দলে গোপীনাথ বৰদলৈ ডাঙৰীয়াক ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰিছে, কিন্তু হু ইজ বদৰুদ্দিন বুলি কোৱা সেই গগৈ মুখ্যমন্ত্ৰী গগৈৰ পুতেকে যেতিয়া আজমলৰ ভৰিত ধৰি নিৰ্বাচনী কংগ্ৰেছৰ স্থিতি ৰাখিব চেষ্টা কৰিব, সেইটো গৰিহণাৰ যোগ্যই নহয়, আমাৰ জাতিটোৰ কাৰণে সংকট। নিশ্চয় মহন্ত ডাঙৰীয়া, এই প্ৰশ্ন নিশ্চয় কংগ্ৰেছৰ খগেন কলিতাই ক'ব, কিন্তু কথা হ'ল আপোনালোকে কিন্তু নগাঁও জিলা পৰিষদ আকৌ AYDFৰ লগ লাগি জিলা পৰিষদ কৰিছে। খগেন কলিতা সেইটো আপোনাৰ কথাতে ওলাই পৰিছে, এইটো যে তেওঁলোকে এটা ৰাজনৈতিক গিমিক সৃষ্টি কৰি জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ চেষ্টা চলাই আহিছে, এইটো আজিৰ কথা নহয়। বিজেপিৰ আটাইতকৈ সমস্যাটো হৈছে বিজেপিয়ে যি কয়, তেখেতে যিটো ক'লে যে হু ইজ বদৰুদ্দিন তৰুণ গগৈ কৈছিলে, কিন্তু আপোনালোকে এতিয়া সেই বদৰুদ্দিনৰ লগতে কিয় মিত্ৰতা কৰিব লগা হৈছে? কথাটো হ'ল যে হু ইজ বদৰুদ্দিন, য়েছ, তেওঁ ৰাজনৈতিকভাৱে তেতিয়া ফেক্টৰ নাছিল আমাৰ কাৰণে, তেতিয়া তেওঁ হু ইজ বদৰুদ্দিন আছিলে। কিন্তু আজি বিজেপিৰ যি ভয়াৱহ সাম্প্ৰদায়িক আগ্ৰাসন, এই আগ্ৰাসন ৰোধ কৰাৰ কাৰণে সকলো ধৰণৰ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তিবোৰ ঐক্যবদ্ধ হোৱাৰ দৰকাৰ হৈছে। আৰু সেই প্ৰয়োজনত আজি বিজেপিৰ আগ্ৰাসন ৰোধ কৰাৰ কাৰণে, কাৰণ বিজেপি আমাৰ কাৰণে এইকাৰণেই ভয়াৱহ হৈ পৰিছে যে বিজেপিয়ে আমাৰ গোটেই সমাজখনক ধৰ্মীয় মেৰুকৰণেৰে বিষবাষ্প ছটিয়াই দিছে। বিজেপিয়ে আমাৰ নৱপ্ৰজন্মৰ, উঠি অহা প্ৰজন্মৰ যি কৰ্মসংস্থাপনৰ সমস্যাটো, এই সমস্যাটো গভীৰৰ পৰা গভীৰলৈ ঠেলি দিছে। ই আগতেও সমস্যা আছিল, মই কোৱা নাই যে কংগ্ৰেছৰ দিনত নিবনুৱা সমস্যা নাছিল, কিন্তু বিজেপিৰ দিনত, কাৰণ এওঁলোকে যিটো হাৰত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ পুঁজিপতিৰ হাতত গতাই দিবলৈ আৰম্ভ কৰিছে, ইতিমধ্যে আধামান হৈছে। আমাৰ এখেতে গোপীনাথ বৰদলৈদেৱৰ নাম কৈছে, কিন্তু সেই গোপীনাথ বৰদলৈৰ নামত উৎসৰ্গিত আমাৰ যিটো বিমানবন্দৰ, এই বিমানবন্দৰটো কিন্তু 50 বছৰৰ কাৰণে এটা পুঁজিপতি গোষ্ঠীক লিজত দিয়া হৈছে। সেই পুঁজিপতি গোষ্ঠীয়ে 2014 চনত বিজেপি দলক 5,000 কোটি টকাৰ অনুদান আগবঢ়াইছে। নিশ্চয় পাব। গতিকে এই এনেধৰণৰ বিজেপিয়ে যি ধৰণৰ এটা ভয়াৱহতা নমাই আনিছে, এই ভয়াৱহতা নমাই অনাৰ স্বাৰ্থত আমি সকলো গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তিক ঐক্যবদ্ধ হ'বলৈ, এইখিনিতে মই আপোনাক এটা কথা কৈছোঁ যে অকল আজমল ডাঙৰীয়াৰ লগত বা AIUDFৰ লগত কংগ্ৰেছে মিত্ৰতা কৰা নাই। আজিৰ তাৰিখত আমাৰ লগত 6টা ৰাজনৈতিক দল জড়িত হৈছে। আপুনি তিনিটা বাওঁপন্থী দল CPI, CPIM আৰু CPIML, তেওঁলোক সাম্প্ৰদায়িক নেকি? আজি BPF, তেওঁলোক সাম্প্ৰদায়িক নেকি? তেওঁলোক জাতীয়তাবাদী শক্তি নহয় জানো? তাৰপিছত আহক আঞ্চলিক গণমৰ্চা, তেওঁলোকতো সাম্প্ৰদায়িক নহয়। আমি আজমল ডাঙৰীয়া সাম্প্ৰদায়িক হয় নে নহয় সেই কথাটো ভাৰতীয় সংবিধানে নিৰ্ধাৰণ কৰিব। আমি ৰাজনৈতিকভাৱে অকল ভোটৰ অংকত আমি আজমল ডাঙৰীয়াক আমি সাম্প্ৰদায়িক বুলি কোৱাত আমি ক'ব নিবিচাৰোঁ। এইকাৰণে ইতিমধ্যে আজমল ডাঙৰীয়া আৰু AIUDF দল ভাৰতীয় সংবিধানে স্বীকৃতি প্ৰদান কৰা এটা ৰাজনৈতিক দল হৈছে। মই 2014 চনৰ পৰা কেন্দ্ৰত বিজেপি চৰকাৰ আছে, 2016 চনৰ পৰা অসমত বিজেপি চৰকাৰ আছে। সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আমাৰ সংবিধানত নিৰ্দিষ্ট কিছুমান ধাৰা আছে। তোমালোকে যদি সঁচাই যদি আজমলক যদি তোমালোকে সাম্প্ৰদায়িক বুলি ভাবা, তেনেহ'লে আজমলৰ সাম্প্ৰদায়িকতাবাদক ৰোধ কৰিবলৈ তোমালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছা? মই এখেতৰ এটা প্ৰশ্নৰ উত্তৰ দি লওঁ। এখেতে কৈছিলে, তাৰমানে আমি স্কুলত পঢ়ি থাকোঁতে কৈছিলে, আমাৰ টিচাৰে কৈছিলে, ওপৰৰ ফালে যদি থু পেলাই দিয়ে আহি নিজৰ গাতে পৰে। এখেতে কৈছে আমি গুৱাহাটী এয়াৰপৰ্ট বিক্ৰী কৰি দিছোঁ। আচলতে মই তেখেতৰ জ্ঞাতাৰ্থে জনাওঁ, হয়তো তেখেত জ্ঞাত নহয়, মই জনাওঁ এইটো বিক্ৰী কৰা নুবুজায়, এইটো বিক্ৰী কৰা নুবুজায়, এইটো নিৰ্বিধ। ডাঙৰীয়া আপুনি ক'লে শুনি লওক হিচাপে জ্ঞান হয়, আপুনি হয়তো পঢ়ি অহা নাই সেইকাৰণে গম নাপায়। 2006 চনত আপুনি এইটো উত্তৰ দিয়ক, 2006 চনত বম্বে এণ্ড দিল্লী এয়াৰপৰ্ট আপোনালোকৰ যেতিয়া চৰকাৰ আছিল তেতিয়া GVK আৰু GMR গ্ৰুপত আপোনালোকে ব্যক্তিগত খণ্ডক গতাই দিছিল। কিয়? দ্বিতীয়তে শুনিলে জ্ঞান হয়, 2008 চনত বেংগলোৰ এণ্ড হায়দৰাবাদ এয়াৰপৰ্ট নিৰ্বিনিয়োজন কৰা হৈছিল। 2009 আৰু 10 চনত
NHPC, Oil India, NTPC 2011 আৰু 12 চনত আপুনি বিক্ৰী কৰা বুলি কৈছে ৰাইজে শুনি আছে তেখেতসকলক সোধক আমাৰ ইছ্যু কেইবাটাও আছে আমাৰ ছাত্ৰ ছাত্ৰী কেইবাজন আছে কিন্তু আগতে জ্ঞান লৈ আহিলে ভাল ৰাইজক কেতিয়াও বিপথে পৰিচালিত নকৰিব আপোনালোকে যি কৰিছিলে সেইটো আমি ধাৰাবাহিকভাৱে আপোনালোকৰ ভালখিনি আমি ভাল বুলি কওঁ আপোনালোকে খাদ্য সুৰক্ষা বিল আনিছিল আমি ভাল বুলি কৈছোঁ মহাজন ডাঙৰীয়া মুখনি মাৰিব যেতিয়া দিম আপুনি এই কথাখিনি তেতিয়া ক'ব চন্দ্ৰপ্ৰকাশ শৰ্মা চাওক বিজেপি আজমল ডাঙৰীয়া যিমান সাম্প্ৰদায়িক বিজেপিও কম নহয় কংগ্ৰেছে কৰা ভুলৰ বাবে ৰাইজে পৰিৱৰ্তন বিচাৰে আমি চব ইভেন জাতীয়তাবাদী আজি অসম জাতীয় পৰিষদৰ প্ৰয়োজনেই নাছিল যদি প্ৰধানমন্ত্ৰী যিখিনি কথা দিছে এইবিলাক কথা ৰাখিলে হয় তেওঁ ৰাখিব নোৱাৰিলে ডেফিনেটলি এওঁলোকে IMDT এক্টক লৈ ৰাজনীতি কৰিছে মুছলমান ইয়াত আনিছে সংখ্যালঘু সম্প্ৰদায়ৰ লোক আনিছে এওঁলোকে ছেম কাম কৰি আছে কাৰ জৰিয়তে এতিয়া হিন্দু বাংলাদেশী আনিবলৈ চেষ্টা কৰি আছে গতিকে কোনো তেওঁলোকৰ মাজত এই সৰ্বভাৰতীয় দলৰ মাজত কোনো ডিফাৰেঞ্চ নাই ইহঁতে ইয়াত গালাগালি কৰে আৰু আজমলক হুজুৰ বুলি কোৱা মানুহক তেওঁলোকে আদৰি আনিছে লুইচ বাৰ্জাৰ কাণ্ড কোনে কৰিছে আপুনি জানে গৌতম ৰয় কি কৰিছে আপুনি জানে ক'ত ক'ত কি ভ্ৰষ্টাচাৰ হৈছে কথা হ'ল যে অষ্টলক্ষীৰ কথা কৈছে বা বেলেগ যিবিলাক কথা কৈছে ডেভেলপমেণ্টৰ কিমান ডেভেলপমেণ্ট হৈছে মই আপুনি ক'ব আপোনাক ক'বলৈ সম্পূৰ্ণ সুযোগ দিয়া হ'ব আপুনি যিটো সাম্প্ৰদায়িকতাৰ কথা কৈ আছে ৰাইজৰ দল আপোনালোকৰ লগত মিত্ৰতাত আছে নাই 100% আছে ৰাইজৰ দলে এজন নেতাক ৰচুল হক বাহাদুৰ বুলি এজন নেতাক আপোনাৰ প্ৰাৰ্থিত্ব দিছে তেওঁ বাৰে বাৰে সাম্প্ৰদায়িকতাৰ কথা কয় মুছলিম সুকীয়া মুছলিম ৰাজ্যৰ কথা কয় সেই বিষয়ে আপুনি উত্তৰ দিব লাগিব মই ছাত্ৰ ছাত্ৰী দুগৰাকীমান আছে তেখেতসকলে কি ক'ব খোজে শুনি ল'ব বিচাৰিছোঁ হয় কোনে ক'ব আপুনি ক'ব প্ৰথমে আপুনি ক'ব তিনিওটা দললৈ আচলতে প্ৰশ্ন আছিল প্ৰথম প্ৰশ্নটো হ'ল যে মানে আমি এগৰাকী প্ৰাৰ্থীয়ে কিমান টকা খৰচ কৰিব পাৰিব তাত নিৰ্ধাৰিত থাকে কিন্তু এটা পাৰ্টীয়ে কিমান টকা খৰচ কৰিব পাৰিব তাত কোনো ধৰণৰ নিৰ্ধাৰিত একো ধৰণ নাথাকে আনকি বিজেপি চৰকাৰৰ আমূলতে এনেকুৱা এখন এক্ট পাছ হৈছিল য'ত এটা পাৰ্টীয়ে কিমান খৰচ কৰিব লাগে তাৰ খতিয়ান দিব নালাগে গতিকে শেষত গৈ আমি যেতিয়া এই বহুত ডাঙৰ ৰেলী দেখোঁ আৰু সভা দেখোঁ তেতিয়াহ'লে প্ৰাৰ্থী এগৰাকীয়ে নিশ্চিতৰূপে অলপমান টকা খৰচ কৰিছে কিন্তু এটা পাৰ্টীয়ে ইমান ডাঙৰ টকা খৰচ কৰে যে গোটেই খেলখন যেন টকা পইচাৰ খেল হৈছে হয় হেলিকপ্টাৰ লৈ ঘূৰি থাকে এখন হেলিকপ্টাৰৰ চাগে 1 ঘণ্টাতে ভাড়া 2 লাখ নে কিমান এতিয়া দ্বিতীয় প্ৰশ্নটো হ'ল কোনো এগৰাকী প্ৰাৰ্থীয়ে 2টা বা 3টা সমষ্টিৰ পৰা উঠিছে যদি 2টা বা 3টা সমষ্টিৰ পৰা উঠি তেওঁ জিকিও যায় তেতিয়াহ'লে 2টা সমষ্টিকেতো তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে বা প্ৰতিনিধিত্ব কৰিব নোৱাৰে তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত আমাৰ যি চৰকাৰী ধনৰ অবাধ খৰচৰ কথা কওঁ তেতিয়াহ'লে সেই খৰচ সেই যিগৰাকী ব্যক্তিয়ে 2খন সমষ্টিৰ পৰা জিকিলে দ্বিতীয়টো সমষ্টিৰ পৰা আকৌ বাই ইলেকশ্যন পাতিবলৈ আমাৰ টকা আকৌ খৰচ নহ'ব নেকি আৰু তৃতীয়টো প্ৰশ্ন আমি বিশেষকৈ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক সুধিম যে আমি তেওঁলোকে 5টা গ্যাৰাণ্টি দিছে কিন্তু তেওঁলোকলৈ মূল প্ৰশ্ন হ'ল যে এইবাৰৰ যিখন বিজেপিৰ মূল প্ৰাৰ্থী তালিকা তাতে 23 গৰাকী নে 25 গৰাকী প্ৰাক্তন কংগ্ৰেছী গতিকে কোনোবা এগৰাকী মানুহে যদি পৰিৱৰ্তনৰ আখৰাত কংগ্ৰেছ প্ৰাৰ্থী এগৰাকীক ভোট দি জিকালে পৰৱৰ্তী পৰ্যায়ত তেওঁ কংগ্ৰেছত থাকিবনে নাই সেইটোৰ গ্যাৰাণ্টি কিমান নিশ্চয় কোনোবা আছে নেকি মহিলা ছাত্ৰী কোনোবাই সুধিব নেকি কিবা ছাত্ৰীক কোনে সুধিব আপুনি সুধিব মই মহিলাক অলপ প্ৰাধান্য দি লওঁ গুড হেল্ল' ছাৰ আমি এইটো দেখা পাওঁ গুৱাহাটীত বানপানীৰ প্ৰব্লেম গুৱাহাটী বুলি নহয় অসমত বানপানীৰ প্ৰব্লেম থাকেই এতিয়া গুৱাহাটীত বানপানীটো আহে কিন্তু খোৱা পানী নাহে এতিয়া খোৱা পানী কেতিয়া আহিব আৰু এনেকুৱা নহয় যে অকল লাষ্ট 5 years পৰা এইটো প্ৰব্লেম হৈ আছে এইটো আগৰ পৰা মানে আমি সৰুৰ পৰাই সেইখিনি প্ৰব্লেম চাই আছোঁ এতিয়া খোৱা পানী আহিব কেতিয়া আহিবনে নাই আৰু যদি আহে কিমান টাইম লাগিব হয় প্ৰশান্ত দা ইমান গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন এজনী আমাৰ ছাত্ৰীয়ে কৰিছে যে খোৱা পানীটো হৈছে মানুহৰ অকল গুৱাহাটী বুলিয়ে নহয় সমগ্ৰ অসমৰ এটা সমস্যা গুৱাহাটীত এইকাৰণে বিশেষ সমস্যা যে গুৱাহাটীত বিচাৰিলে পানী পোৱা নাযায় গতিকে গুৱাহাটীত খোৱা পানীৰ সমস্যাৰ কাৰণে হাজাৰ কোটি টকা ব্যয় কৰা হৈছে আপুনি খুব ভালকৈ জানে এই লৈ পেলাই আইনত কিবা কিবি চলি আছে কিন্তু গুৱাহাটী খোৱা পানীৰ কাৰণে মানুহে ইমান ত্যাগ কৰিব লগা হৈছে এটা বৰিং যদি কৰিব লগা হয় 8 লাখ 10 লাখ টকা খৰচ পৰে সকলোৱে আশা কৰি থাকে সকলো চৰকাৰৰ এটা প্ৰতিশ্ৰুতি থাকে যে অহা ইমান সময়ৰ ভিতৰত আপুনি খোৱা পানী যোগান ধৰিম কিন্তু কেতিয়াও ড্ৰিংকিং ৱাটাৰ মানুহে নাপায় বানপানী আছে কিন্তু খোৱা পানী নাই যে আপোনাৰ কিবা শেহতীয়া তথ্য আছে নেকি এই সন্দৰ্ভত কেতিয়া খোৱা পানী হ'ব আপুনি এইটো খুব ভাল প্ৰশ্ন কৰিছে বা আমি যিটো মানে সমস্যা দাঙি ধৰিছে কিয়নো আজিৰ দিনত ময়ো ঘৰত আজি মানে খোৱা পানী কিনি খাব লগা হৈছে কিয়নো মোৰ বৰিং শুকাই গ'ল আৰু মানে আপোনাৰ কেতিয়া পানী আহে ক'ব নোৱাৰোঁ আৰু নতুন বৰিং এটা নকৰিলে মই পানী নাপাওঁ মই GMC-টো ফোন কৰি খবৰ ল'লোঁ যে পানী অহা কিবা চান্স আছে নেকি তেওঁলোকে কৈছে যে জুন জুলাই মানত আহিব পাৰে পাইপ চাইপ লগাই থকা হৈছে
চ' আজি 15 বছৰ কাল আমি এইবোৰে দেখি আছোঁ যে মানে শুনি আছোঁ দেখি আছোঁ পাইপ লগাই আছে কোনোবা জাইকা নাইকা এনেকুৱা কোম্পানীয়ে কাম কৰিয়ে আছে কিন্তু আজি 15 বছৰ একো দেখা নাই আনহাতে আমি দেখোঁ যে আহমেদাবাদৰ নিচিনা এখন ডাঙৰ মহানগৰ বা চিটি য'ত তেওঁলোকে 30-40 কিলোমিটাৰ দূৰৰ পৰা নদীৰ পৰা পানী আনি গোটেই আহমেদাবাদৰ ৰাইজক পানী খুৱাইছে গুৱাহাটীত আমাৰ একেবাৰে লগতে লাগি থকা ব্ৰহ্মপুত্ৰৰ পানীখিনি আনি পাইপেদি আনি আমাক পানীটোপা দিব নোৱাৰে ত' এই চৰকাৰ আৰু এই আমাৰ মানে ডেভেলপমেণ্টৰ যিটো আমাৰ মানে হেৰি মানে যিবোৰ ঘটনা কৈ থাকে মানে তেওঁলোকে ইমানখিনি কৰিছে এইখিনি নাই যে পানীটোপা খুৱাব নোৱাৰে এই নদীৰ পৰা আনি চ' আমি ৰকেট ছায়েন্সৰ কথা আমি একো কোৱা নাই যে আপোনালোকে চন্দ্ৰলৈ ৰকেট পঠিয়াওক বা কিবা আমাক সেই পাইপ লগাই পানীটোপা দিব নোৱাৰে আৰু আজি গ্ৰাউণ্ড ৱাটাৰত আজি পানী নাই আৰু এই কেলেংকাৰী কিমান চলে এইটো কেলেংকাৰী বুলিয়ে ক'ব লাগিব কিয়নো আমি মই কিছুমান জ্যেষ্ঠ আমি অফিচাৰৰ লগতো কথা পাতিছোঁ তেওঁলোকে কৈছে যে ভাল মানুহক তাত দায়িত্ব নিদিয়ে কিয়নো ভাল মানুহক অফিচক দায়িত্ব দিলে কামটো সোনকালে কৰাই দিব তেওঁক কিন্তু সেইকাৰণে এনেকুৱা এটা হৈছে এইটো ক্ষীৰতী গাই হিচাপে এইটো আৰু চাগে অহাবাৰ ইলেকশ্যনৰ সময়ত আমি যদি আকৌ লগ হওঁ তেতিয়া আকৌ এইটো কথাকে ওলাব যে পানীটোপা দিব দিব নোৱাৰে এই 5 বছৰ আকৌ এই ক্ষীৰতী গাইৰ নিচিনাকৈ এই সমস্যাটো চলিয়ে থাকিব নেকি আমি এই গুৱাহাটীবাসীয়ে কিন্তু আৰু এটা কথা আপোনালোকে আজি আমাৰ ৰাইজৰ সদস্যসকলো আছে কিন্তু ইয়াত আমাৰ কোনো বিক্ষোভ বা প্ৰদৰ্শন বা প্ৰটেষ্ট খোৱা পানীৰ কাৰণে নহয় আমি দেখোঁ আমাৰ গড়ৰ পৰা আদি কৰি কুকুৰ মেকুৰী চবৰ কাৰণে প্ৰটেষ্ট হয় কিন্তু খোৱা পানী টোপাৰ কাৰণে নহয় কিন্তু আমি পকেটৰ পইচা খৰচ কৰি পানী খৰচ কৰি আছোঁ কিছুমানে পানী খাবও পোৱা নাই কিছুমানে বিশুদ্ধ পানী খাইছে বেমাৰ হৈছে মৰিছে কিন্তু এই সমস্যাবোৰ আমাৰ ৰাইজো নিমাত আমাৰ বাতৰি কাকত আমি আজিকালি মোৰ নিজৰ পেপাৰতে আমি এডিটৰিয়েল লিখিছোঁ সম্পাদকীয় লিখিছোঁ নিউজ লিখিছোঁ কিন্তু কোনো ইম্পেক্ট নহয় কিন্তু এইটো মূল সমস্যা আমি গুৱাহাটী বুলি নহয় সমগ্ৰ অসমৰ সমস্যা জল জীৱন মিছনে কি কৰিব বা কি আঁচনি আছে এইটো কথা দেৱজিৎ মহন্তই ক'ব কিন্তু চন্দ্ৰপ্ৰকাশ শইকীয়াৰ অসমৰ এটা কিবা ক'ব লগা আছিলে মই ছাৰৰ কথাত এটা কথা এড কৰি দিব খুজিছোঁ মানে খোৱা পানী যিটো জাইকাৰ কথা ছাৰে কৈছে জাইকা যিটো লুইচ বাৰ্জাৰ কেলেংকাৰী লুই বাৰ্জাৰ যিটো এই কেলেংকাৰী মহানায়ক কিন্তু ডিফেক্টো চিফ মিনিষ্টাৰ হৈ আছে আজিও বিজেপিত কিন্তু সমস্যাখিনি সমাধান হৈ নুঠিল গতিকে ডেফিনেটলি এই কথাখিনি তেওঁলোকে ক'ব আৰু যে ভাগা ভ্ৰষ্টাচাৰী চব মানে আনি তেওঁলোকে কংগ্ৰেছক সোমাই লৈছে এতিয়াতো কংগ্ৰেছ মুক্ত অসম নহয় এতিয়া কংগ্ৰেছ যুক্ত অসম হৈছে হ'বলৈ গৈছে আৰু তো ডেফিনেটলি বিজেপি দলে ইয়াত প্ৰতিক্ৰিয়া দিব নিজক মই আপোনাক কিন্তু সাম্প্ৰদায়িকতা কথা আপুনি ডেফিনেটলি চাওক অখিল গগৈ ডাঙৰীয়াৰ যিটো চৰিত্ৰ তাক কোনো দুইমত নাই যে তেওঁ এটা সংগ্ৰামী সত্তা আৰু ছেকুলাৰ মানুহ তেওঁ ৰাইজৰ দল এটা ছেকুলাৰ পাৰ্টি ৰসুল হক ডাঙৰীয়া কথা আপুনি কৈছে মই একচুৱেলি শুনা নাই আপুনি কোৱা মন্তব্য আপোনাৰ কথাই লৈছোঁ যোনে হয় মই কৈছোঁ প্ৰাৰ্থীৰ কথা কৈছোঁ যোনে নাম নহয় মই তেখেতে মন্তব্য দিয়াটো মই শুনা নাই কি তথাপি মই এটা কথা কওঁ যোনে হওক কোনোবাই যদি আমাৰ কমিউনেল হাৰমনি বিনষ্ট কৰিব বিচাৰে যোনে হওক কংগ্ৰেছ হওক ৰাজ্য দল হওক এজেপিৰে হওক যাৰে হওক এই কথাক মই গৰিহণা দিছোঁ আৰু গৰিহণা যোগ্য আমাৰ এজন ছাত্ৰই খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে নিৰ্বাচনী ব্যয় লৈ পেলাই যে নিৰ্বাচনী ব্যয় আমি আকাশত খালি এইকেইদিন হেলিকপ্টাৰ দেখিছোঁ ইফালে হেলিকপ্টাৰ সিফালে হেলিকপ্টাৰ এই ব্যয় ক'ৰ পৰা হয় আপোনালোকৰ এজন প্ৰাৰ্থীয়ে কিমান টকালৈকে ব্যয় কৰিব পাৰে এতিয়া শেষ নিশাৰ খেল চলে বুলি কয় তাতে পাৰ্টীকে ধন বিতৰণ কৰা হয় বুলি এই কথাবিলাক নোহোৱা কৰিবৰ কাৰণে আপোনালোকৰ দলে কি ব্যৱস্থা গ্ৰহণ কৰিছে নহয় এই যিটো আপুনি প্ৰথমতে যিগৰাকী ছাত্ৰী নে ছাত্ৰই প্ৰশ্নটো উত্থাপন কৰিছিল মই তেখেতৰ জ্ঞাতাৰ্থে জনাওঁ যে এই ব্যয়ৰ সীমাটো চৰকাৰে নিৰ্ধাৰণ কৰিব নোৱাৰে এইটো নিৰ্বাচন যিটো কমিটি থাকে নিৰ্বাচন আয়োগ সেই আয়োগে নিৰ্ধাৰণ কৰে আৰু গোটেই দিশটো চোৱা চিতা কৰে নিৰ্বাচন আয়োগে গতিকে চৰকাৰে খৰচ কৰা নকৰাৰ ওপৰতো বিধি নিষেধ বা বাধা আৰোপ কৰিব পাৰে নিৰ্বাচন আয়োগে যিটো এটা ইণ্ডিপেণ্ডেণ্ট সংস্থা দ্বিতীয়তে আমাৰ যে এই ৰাইজৰ দলে কৈছিলে মই তেখেতসকলৰ যিটো জাতীয়তাবাদী চৰিত্ৰৰ ওপৰত এটা কথা সুধিব খুজিছোঁ যে আমি দেখিবলৈ পাইছিলোঁ যে কংগ্ৰেছৰ যি উপসভাপতি তেখেতে এই দুটা দলৰ আমাৰ ৰাইজৰ দল আৰু এজেপিৰ মিলামিছা হোৱাৰ পিছতেই এটা বক্তব্য আগবঢ়াইছিলে এখন সংবাদমেল পাতি নগাঁৱত যে যদি ৰাইজৰ দল
ৰাইজৰ দলৰ অখিল গগৈ আৰু AJPৰ লুৰিণজ্যোতি গগৈয়ে য'ত প্ৰতিনিধিত্ব আগবঢ়াব কংগ্ৰেছে প্ৰতিনিধি আগ নবঢ়ায় প্ৰথম কথা এইটো তেতিয়া আমি যেতিয়া প্ৰত্যাহ্বান জনাইছিলোঁ তেতিয়া আমাক গালি গালাজ পৰিছিল যে আমি জাতীয়তাবাদৰ চৰিত্ৰ আমি ৰাষ্ট্ৰীয়তাবাদৰ লগত কেতিয়াও হাত নিমিলাওঁ ঠিক আছে এতিয়া সময়ে কি কয় আপুনি আজি চাওক তেখেতসকলে এই এটা বহুকেইটা সমষ্টিত কংগ্ৰেছক জয় হ'বৰ কাৰণে প্ৰাৰ্থীয়ে দিয়া নাই দ্বিতীয়তে তেখেতসকলে যে মিলা মিছা হৈছে ৰাইজক কওক যে আমি বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম কিন্তু তেখেতসকলৰ যদি চাই সমষ্টিকেইটা যদি মই কওঁ ৰঙাপাৰা ঢিং বিহপুৰীয়া থাওৰা তাৰপিছত আমাৰ মামৰা মৰিয়ানী এইবিলাক সমষ্টিত দুইটা দলে AJP আৰু ৰাইজৰ দলে দুইটাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকৰ মাজত প্ৰথমতে ৰাইজক প্ৰথম ক্লিয়াৰ পিকচাৰ দিব লাগে যে আমি বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা আগবঢ়াইছোঁ এইটো কথা তেখেতে ক'ব দ্বিতীয়তে আমাৰ PJ বৰুৱা ডাঙৰীয়া ছাৰে তেখেতে এটা কৈছিলে যে পানীৰ ক্ষেত্ৰত হয় এইটো যিটো সঁচা মই কেতিয়াও অস্বীকাৰ নকৰোঁ কিন্তু তাৰে কাৰণে চৰকাৰে পদক্ষেপ ল'ব লাগিব এতিয়া মই তেখেতেও নিশ্চয় জ্ঞাত হ'ব যিহেতু সংবাদ মাধ্যমৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি মোৰ তেখেতৰ প্ৰতি সন্মান আছে যোৱা ফেব্ৰুৱাৰী মাহত আপুনি যদি চাই জাপানৰ যিটো ৰাষ্ট্ৰদূত সতোশি সুজুকি আৰু ভাৰতৰ S জয়শংকৰ বিদেশ মন্ত্ৰী তেখেতসকল আহিছিল আহি তেখেতসকলে যে এই জাইকা যিটো জাপানৰ যিটো এজেঞ্চিৰ জৰিয়তে এতিয়া পানীৰ কাৰণে কাম চলি আছে তাত তেখেতসকলে এনাদাৰ 1200 কোটি টকাৰ আবণ্টন দিছে লগতে এইবাৰ যদি আপুনি চাই এইবাৰ যিটো আমাৰ কেন্দ্ৰীয় বাজেট এই বাজেটত 300 কোটি টকা এই আবণ্টন বুলি নকয় আমি ঋণ বুলি ক'ব লাগিব মহন্ত ডাঙৰীয়া ঋণৰ পিছত ঋণ কিন্তু লৈ আছো প্ৰশ্ন সেইখিনিয়ে উঠিছে নহয় ঋণটো তাত দুটা আহে ঋণ বুলি কেতিয়া ক'ব চাওক কেতিয়াবা কি হয় এইবাৰ চাওক এইবাৰ যদি চাই আমাৰ নিয়াৰ এবাউট বহুত এই 2 মাহৰ কাৰণে 80,000 ঋণ আছিল ঋণ মানে এনেকুৱা হ'ব পাৰে আপুনি এটা ঘৰ বনোৱাৰ কাৰণে ঋণ লৈছে সেইটো কিন্তু প্ৰডাক্টিভিটি ঋণ কিন্তু আপুনি প্ৰডাক্টিভিটি যদি ঋণ নলয় সেইটো কিন্তু লাগিব নহয় ৰাস্তাটো যেতিয়া বনাব কিবা কাৰণত ৰাস্তাটো বনালে সেইটো ডেট ইজ এ প্ৰডাক্টিভিটি ঋণ হয় গতিকে এতিয়া জাপানৰ পৰা যিটো আপুনি ঋণ লোৱাৰ কথা কৈছে সেইটোৰ মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ অফিচিয়েলি হয়তো কোৱাটো মই উচিত নহয় কিন্তু সেইটো ইণ্টাৰেষ্ট ৰেট হৈছে অনলি 1%। গতিকে কেতিয়াবা যদি আমাৰ সামগ্ৰিক মৌলিক সমস্যা এটা সমাধান হয় তাৰে কাৰণে আমি ঋণ ল'ব লাগিব নিশ্চয় খগেন কলিতা আপুনি কিবা ক'ব গৈছে মই ক'ব বিচাৰিছিলোঁ যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰতি কংগ্ৰেছ দলৰ যিটো ভূমিকা এই ভূমিকাটোক লৈ তেখেতে বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে আমি এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ তেওঁলোক যিভাৱেই ৰাজনীতি নকৰক কিয় কিন্তু তেওঁলোকো একোটা ৰাজনৈতিক সত্তা এইটো ঠিক যে তেওঁলোকেও বিজেপিৰ বিৰুদ্ধে তেওঁলোকে ৰাজনৈতিক পথাৰত নামিছে নিৰ্বাচনী ৰাজনীতিত নামিছে আৰু তেওঁলোকেও বিজেপিক প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰিছে এতিয়া কথাটো হ'ল যে আমাৰ লগত আমাৰ সভাপতি মাননীয় ৰিপুণ বৰা ডাঙৰীয়াই আৰম্ভণিৰ পৰা কৈ আছিলে যে আমি সকলোৰে বাবে আমি দুৱাৰ খোলা ৰাখিছোঁ বিজেপি বিৰোধী সকলো শক্তিয়ে আমাৰ লগত মিত্ৰতা পাশত আহিব পাৰে আৰু সেইকাৰণে আমাৰ আনকি প্ৰয়োজনত আমি তেওঁলোকৰ ক্ষেত্ৰত আসন ভাগ বতৰাৰ ক্ষেত্ৰত আমি বহু পৰিমাণে ত্যাগ কৰিবলৈ সাজু আছিলোঁ বুলি আমাৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে কৈছে এষাৰ আপ্তবাক্য এড কৰিব পাৰি এষাৰ মাত্ৰ আপ্তবাক্য এষাৰ হৈছে AJP আৰু ৰাইজৰ দল আৰু কংগ্ৰেছৰ যি মিলা মিছা আমি এষাৰ আপ্তবাক্য আছে বাহিৰে দেখি কেতেৰি মাৰিবা ভিতৰে নেৰিবা বেঠা বিজেপিৰ লগত মিত্ৰতা কৰাত বাহিৰে গালি পাৰি থাকিব আমি আপোনালোকৰ লগত নহয় কিন্তু ভিতৰি আপোনালোকে কেন্দ্ৰীয় নিদিব অখিল গগৈ লুৰিণজ্যোতি গগৈ অসমীয়া ল'ৰা আমি সেইভাৱে কৈছোঁ যে অসমীয়া জাতিক আপোনালোকেতো কাহানি শেষ কৰিব ওলাইছে ডাঙৰীয়া বিজেপিৰ প্ৰতিনিধি অসমীয়া নহয় বুলি আপুনি নক'ব আৰু তেওঁলোক অসমীয়া ল'ৰা মই আপোনাক এড কৰি দিছোঁ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ আপুনি এই কথা তেখেতক সোধক একচেপ্ট কংগ্ৰেছৰ বাদে বাকী প্ৰতিনিধিত্ব অসমীয়া নহয় খগেন শুনক আপুনি লগতে এইটো উত্তৰ দিয়ক যে ৰাইজৰ দলৰ তৰফৰ পৰা আপোনালোকৰ মৰিয়নি সমষ্টিত এজন প্ৰাৰ্থী দিয়া হৈছিলে সেই প্ৰাৰ্থীজন কিন্তু উদ্ৰ কৰিলে ৰূপজ্যোতি কুৰ্মীৰ স্বাৰ্থত ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজৰ দলৰ সভাপতিৰ মাতৃৰ আশীৰ্বাদ গ্ৰহণ কৰিলে কিন্তু আপোনালোকে কিন্তু শিৱসাগৰত ৰাইজৰ দলৰ প্ৰাৰ্থীজনৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থীটো আগবঢ়ালে আপুনি কিন্তু অসমীয়া ল'ৰা বুলি কৈ আছে অখিল গগৈৰ বিৰুদ্ধে আপোনালোকে কিয় প্ৰাৰ্থীটো দিলে মোক ৰিপিট কৰক প্ৰশ্নটো অখিল গগৈৰ বিৰুদ্ধে আপোনালোকে শিৱসাগৰত প্ৰাৰ্থীত্ব কিয় দিলে অখিল গগৈ যি ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব দিছিলে মৰিয়নিত তাৰ পৰা কিন্তু প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিছিলে না এইটো এটা মই নাভাবোঁ ইয়াত কিবা আমাৰ ৰাজনৈতিক বুজাবুজি হৈছে বুলি
যদি শীৰ্ষ নেতৃত্বৰ কিবা হেৰি হৈছে মই নাজানো ভিতৰে ভিতৰে ব্যথা কেনেকৈ এৰিব? এটা কথা ঠিক যে বাহিৰে বাহিৰে কেটেৰি মাৰিবা ভিতৰি নেৰিবা ব্যথা সেইটো শুনক আমাৰ দুটা সমষ্টিত কি পৰ্যায়ত দুটা নহয় এখন এৰা মই বুজা হৈছে গোটেইকেইটা সমষ্টিৰ এই নাম কথাটো ক'ব অত্যন্ত পাৰিম। ৰাজনৈতিকভাৱে নহ'লেও এইটো ব্যক্তিগত পৰ্যায়ত আপোনাৰ সমষ্টিকেইটাৰ নাম কৈ দিওঁ নেকি? হ'ব ক'ত ক'ত পাৰে দিছে, ক'ত ক'ত দিয়া নাই? আপোনাৰ তেনেকুৱাটো আপোনালোকে বহুত কৰিছে কওক। আপোনালোকে বহুত কৰিছে ৰাইজক কওক, শুনি আছে। বহুত কৰিছে আপোনালোকে কিন্তু শুনি আছে। বাদ দিয়ক আপোনালোকে হ'ল কিয় আঞ্চলিকতাবাদী দিয়ে? শুনাওক। আঞ্চলিকতাবাদী শক্তিক আপোনালোকে গিলি লোৱাৰ যিটো ষড়যন্ত্ৰ কৰি আছে আপোনালোকে বড়োলেণ্ডত কৰিছে হাগ্ৰামা মহিলাৰীৰ ক্ষেত্ৰত অসম গণ পৰিষদৰ দৰে আঞ্চলিক দলে দিল্লীত গৈ তেওঁলোকৰ প্ৰাৰ্থী তালিকা বনাব লগা হৈছে আপোনালোকৰ নিৰ্দেশত আপোনালোকৰ কোলাত বহি গতিকে আপোনালোকে গোটেই আঞ্চলিকতাবাদী শক্তিবোৰক গিলি পেলাবলৈ আৰু আপোনালোকে এই কোলাত নবহা দলটোৱে যেতিয়া আমাৰ হেৰি হৈছিল আপুনি যদি চাই প্ৰতিটো যেতিয়াই মনোনয়ন পত্ৰ দাখিল কৰা হৈছে প্ৰতিজন অগপৰ লগত আমাৰ ৰাষ্ট্ৰীয় বা ৰাজ্যিক নেতা এজনে গৈছে তেখেতসকলে বুকুত হাত দি কওকচোন আপাৰ আসামত কংগ্ৰেছৰ যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰিছিল কেতিয়াবা UDF-ৰ সভাপতিগৰাকীয়ে গৈছে এয়াই নেকি মিত্ৰতা ইমান নিকৃষ্ট পৰ্যায়ৰ উদাহৰণ নিদিব ৰাইজক ইমান এইটো নিকৃষ্ট পৰ্যায়ৰ আপুনি এটা উদাহৰণ দি আপুনি মিত্ৰতাও কৰিব কোনটো সমষ্টি এটা সমষ্টিৰ উদাহৰণ দেখাই দিয়ক এগৰাকী কিন্তু আপুনি প্ৰাৰ্থীৰ সোধক মনোনয়ন দিলেহে মিত্ৰতা কৰা বুজায় নেকি নহয় ইয়াকে ভোট কৰি ৰাজনীতি খগেন ক'লে এয়াই ভোট কৰে আপোনালোকৰ ৰাজনীতি যে নহয় তেখেতে কি কৈছে তেখেতে বোধহয় নিজেই বুজি পোৱা নাই হয় কোনোবা এজন নেতা কোনোবা এজন প্ৰাৰ্থীৰ লগত যোৱাৰ সময় নাথাকিব পাৰে পাৰ্চনেল কিবা কিবি কাৰণ থাকিব পাৰে সমষ্টিৰ এটা সমষ্টিটো এনেকৈ সময় হোৱা নাই UDF-ৰ সভাপতি গৰাকীয়ে গৈ কংগ্ৰেছক UDF-ৰ বৃদ্ধি কৰাৰ সভাপতি কাৰণে যাব লাগিব বুলি কিমান দুৰ্ভাগ্যজনক সভাপতি যাব লাগিব বুলি কথা নাই নহয় এইটোৱে ৰাজনীতি মই ক'লো এইটোৱে ৰাজনীতি চন্দ্ৰপ্ৰকাশ শৰ্মা মানে মই খুব ভাল পাইছোঁ যে দুটা বিৰোধী দল আমাৰ কথা আলোচনা কৰি আছে ডিছকাশ্যন কৰি আছে মানে আমাৰ উত্থানৰ প্ৰতি কিমান শংকিত আৰু ভয়ভীত তেওঁলোকে দুইটা দলে আৰু আমি ডে ওৱানৰ পৰা জাতীয় পৰিষদে বাৰে বাৰে কৈছে যে সৰ্বভাৰতীয় কংগ্ৰেছ আৰু সাম্প্ৰদায়িক AIUDF আৰু সাম্প্ৰদায়িক বিজেপিৰ লগত আমি সমদূৰত্ব ৰাখিছোঁ ধন্যবাদ এটলিষ্ট ৰাইজৰ সন্মুখত কৈছে ঠিক আছে একদম এইটো ৰাইজৰ সন্মুখত নহয় আমি বাৰে বাৰে কৈছোঁ আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বাৰে বাৰে কথাখিনি কৈছে মই ডিবেটত কৈছোঁ মহন্ত ডাঙৰীয়া আছিল তেতিয়া তাতেও মই ডিবেটত কৈছোঁ আজি ডিবেটত কওকচোন আপোনালোকে প্ৰাৰ্থী কিয় দিয়া নাই কংগ্ৰেছৰ বিৰুদ্ধে কিয় প্ৰাৰ্থী দিয়া নাই আজি ডিবেটত তেখেতে কৈলে মহন্ত আপোনাক সুবিধা আপোনাক দিয়া হ'ব কওক কিন্তু মই এটা কথা কওঁ যে এইবাৰ যুঁজ অসমত আনএক্সপেক্টেড এটা ৰিজাল্ট থ্ৰ' কৰিব বিজেপিও জানে যে তেওঁলোকে কোনো ধৰণৰ কাম কৰা নাই ডেভেলপমেণ্ট হোৱাই নাই যিখিনি প্ৰতিশ্ৰুতি দিছে এইবিলাক প্ৰতিশ্ৰুতি এতিয়া ৰাখিব পৰা নাই কংগ্ৰেছেও জানে গতিকে জাতীয়তাবাদী শক্তিৰ উত্থানত তেওঁলোকে শংকিত হয় এতিয়া ৰাইজৰ মাজত বিভ্ৰান্তি এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে মই এটা কথা কওঁ কেতিয়াবা মোৰ এনেকুৱা এটা ভাৱ হয় যে ক'বাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেইটামান কেণ্ডিডেট কংগ্ৰেছে দিছে নেকি আৰু কংগ্ৰেছৰ মানে বিজেপিৰ কেইটামান কেণ্ডিডেট কংগ্ৰেছে সোমাই আছে নেকি আপুনি চাওক এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজত পাৰ্থক্য কৰা টান হৈছে মানে আমি ধৰিবলৈ টান যে কোন এতিয়া অজন্তা বাইদেউ হওক গৌতম ৰয় হওক যিমানে হওক আপুনি চাওক আৰু যিবিলাকক আনিছে তেওঁলোকে ভ্ৰষ্টাচাৰৰ চৰ্দাৰ একেবাৰে বাঘা কলৰ কথা এওঁলোকে কৈছে এতিয়াও আপুনি মানে কংগ্ৰেছ আৰু বিজেপি একেটা মুদ্ৰাৰ পিঠি বুলি একদম সেইকাৰণে আৰু মই আজি এটা কথা কওঁ যে ৰাইজক মই আহ্বান জনাওঁ ভুল নাযাব আপোনালোকে চাওক এই কংগ্ৰেছ আৰু বিজেপিয়ে ইলেকশ্যনৰ পিছত যেতিয়া কম বেছি পৰিমাণে হয় অংকৰ যদি কিবা বুজাবুজি থাকে হিমন্ত এফালে যাব না ৰিপুণ বড়ো এফালে যাব এইটো কোৱাই টান হৈছে আজি কাৰণ তেওঁলোকৰ বিশ্বাস নাই না কংগ্ৰেছীয়ে কেতিয়া হেলি চোলা পিন্ধিব কোন বিদ্যপন শইকীয়াক জাপ মাৰি এফালে যাব এইবিলাক কোৱা টান হৈ গৈছে চন্দ্ৰপ্ৰকাশ শৰ্মা আপোনাক ধন্যবাদ কিন্তু আপোনালোক শেষ প্ৰশ্ন আমি সামৰিব লাগিব মই এটা মাত্ৰ আপোনালোকৰ ভিতৰত উত্তৰ দিব যে আপোনালোকৰ দলে জাতীয় পৰিষদে কিমানখন আসন লাভ কৰিব আমি অসমত
জাতীয়তাবাদী চৰকাৰ গঠন কৰিবলৈ মই আসন কৈছোঁ আসন মই কৈছোঁ আমি জাতীয়তাবাদী চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি আছোঁ ৰাইজৰ দলে কিমান পাব আমি লগত আছোঁ সংখ্যাগৰিষ্ঠতাৰ কাৰণে কিমান লাগে কিমান প্ৰতিনিধি তেখেতসকলে প্ৰাৰ্থী আগবঢ়াইছে চৰকাৰ কেনেকৈ হ'ব আমি যেতিয়া ৰাজভৱনত যাম তেতিয়া আমি মেজৰিটি লৈ যাম খগেন কলিতা শেষত কি ক'ব এই গোটেই সামৰণিটো কি গোটেই অনুষ্ঠানটোৰ সামৰণিটো আপুনি কেনেকৈ কংগ্ৰেছৰ ক'ব বিচাৰিছোঁ যে বিজেপিৰ তেওঁলোকে দীনদয়াল উপাধ্যায় বা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ কথা কয় কিন্তু তেওঁলোকৰ আচল গুৰুজন হ'ল হিটলাৰ আৰু হিটলাৰৰ এজন প্ৰচাৰ মন্ত্ৰী আছিল তেওঁৰ নাম গোৱেবলছ তেওঁ এটা নিয়মেই কৰি লৈছিল যে এটা মিছা কথাক যদি বাৰে বাৰে যদি কৈ থকা যায় মানুহৰ মনত সেইটো সঁচা বুলি মানে সোমাই যাব যিটো আমাৰ পঞ্চতন্ত্ৰটো আছিলে এতিয়া এটা কথা আপুনি চাগে আজিৰ এই ইয়াতো এটা অনুভৱ কৰিব পাৰিছে দৰ্শকসকলেও সেয়া হ'ল যে বিজেপিয়ে বাৰে এটা নোহোৱা কথা এটাকে টানি আনি আমাক একদম এখেতে এটা ভাল শব্দ কৈছে হিটলাৰ আপোনালোক মই অনুৰোধ কৰিছোঁ হিটলাৰ কোন আপোনালোকে বিচাৰি উলিয়াওক আভ্যন্তৰীণ গণতন্ত্ৰ যোৱা 30টা বছৰত আমাৰ 9জন সভাপতিয়ে কাৰ্যভাৰ সম্পাদন কৰিছে কিন্তু যোৱা 30টা বছৰত সেই সভাপতিৰ মিউজিকেল চেয়াৰখন কিন্তু সেই দুজনৰ মাজতে ঘূৰি আছে গতিকে জনতা জনাৰ্দনক আমি অনুৰোধ জনাইছোঁ সমাগত পৰিৱৰ্তনৰ কাৰণে আপোনালোকে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিয়ক 30 ছেকেণ্ডত শেষ কৰক মুখনি মাৰক আমি যিখন আগন্তুক নিৰ্বাচন দেখি আছোঁ খুব ক্ল'জ ফাইট এটা আমি দেখি আছোঁ এফালে মিত্ৰজোঁট আৰু এফালে মহাজোঁট চ' দুইটা এলায়েন্সৰ মাজতে এটা ক্ল'জ ফাইট হেৰি আছে আৰু বহুত ক্ষেত্ৰত আপোনাৰ কিছুমান ডিচাইডিং ফেক্টৰ হ'ব আমাৰ বহুতো ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটো আমাৰ উঠিছে দেখিছোঁ তেওঁলোকৰ অলপ তাতে ৰিজাল্টত নিৰ্ণায়ক হ'ব বুলি ভাবিছোঁ আৰু আঞ্চলিক শক্তিও আমি খুব বেছি নহ'লেও কিছু সংখ্যক হেৰিত তেওঁলোক জয়যুক্ত হৈ আছে বহুত ধন্যবাদ মই আটাইকেইজন প্ৰাৰ্থীক আটাইকেইজন প্ৰতিনিধিক বিজেপি কংগ্ৰেছ অসম জাতীয় পৰিষদৰ প্ৰতিনিধিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশান্ত জ্যোতি বৰুৱা আপুনি ইমানখিনি সময় দিছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰিয় যিসকল ৰাইজ ইয়াত আছে দৰ্শক যিসকল আছে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ভোট দিবলৈ যাওক আমাৰ 27 মাৰ্চ 1 এপ্ৰিল আৰু 6 এপ্ৰিলত যি ভোট গ্ৰহণ প্ৰক্ৰিয়া হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়াত সকলো যাব লাগিব সকলোৱে ভোট দিব লাগিব গণতন্ত্ৰক সবল কৰিবৰ কাৰণে গণতন্ত্ৰক সুস্থ কৰিবৰ বাবে আৰু পিছত নহ'লে আপোনালোকে সদায় পুষ্টাব লাগিব যে কাৰ চৰকাৰ আহিল এখন সঠিক আৰু সুস্থ চৰকাৰৰ বাবে সুস্থ গণতন্ত্ৰৰ বাবে আপোনালোকে এই 3টা পৰ্যায়ৰ যি নিৰ্বাচন হ'ব এই 3টা পৰ্যায়ৰ নিৰ্বাচনত আপোনালোকৰ নিজৰ ভোটদান কৰাটো আপোনালোকৰ যি অধিকাৰ 5 বছৰৰ মূৰত এবাৰ আহিব সেই অধিকাৰ আপোনালোকে সাব্যস্ত কৰক আৰু নিজেই সন্তুষ্টি লাভ কৰক লগতে মনত ৰাখিব কোভিড প্ৰটোকল অনুসৰি প্ৰতিটো ভোট কেন্দ্ৰত কোভিড প্ৰটোকলৰ ব্যৱস্থা কৰা হৈছে আপোনালোকে সকলোৱে মাস্ক ব্যৱহাৰ কৰি সকলোৱে হাতত গ্লভছ পিন্ধি ইভিএম মেচিনত আপোনালোকে নিজৰ পচন্দৰ পাৰ্টিক আপোনালোকে ভোট দিয়ক ইমানখিনি সময় জনমতত আপোনালোকে আমাক চোৱাৰ বাবে দ্বিতীয় অসমৰ সমূহ দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ উপস্থিত সকলো প্ৰতিনিধি আৰু ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ